Hello everybody, welcome to CSCT IAS Academy. Our crash course into চলি আছে. In that line, our আজি geography class অলপ আগতে বনস্পিতা মেমে পঢ়াই গ'ল সবকে polity. I hope you like all the subjects that we are conducting through crash course. Our so faculty members বিলাকে they are very honestly, they are very dedicated to their তোমালোকক বুজাই আছে গোটেইখিনি. I hope you are all getting benefited by all the classes that we are having. So এতিয়া আমি geography class আজি class second class হয় আজি. তো ইয়াতে last class আমি অলপমান discuss কৰিছিলোঁ about plate tectonic theory, internal structure of the earth খিনি বুজিছিলোঁ, কেনেকৈ পৃথিৱীখনৰ ভিতৰটো কেনেকুৱা layers etc. যোনবিলাক segregated যোনবিলাক layers আছে কি হয় কেনেকৈ হয় আৰু তাৰপিছত plate tectonic theory লৈকে আহিছিলোঁ. আজি let's talk about volcano or the process of what is called as volcanism. So to begin with, straight away, দুটা শব্দ ইউজ কৰোঁ, that is volcano বা volcanism. Volcano to কি হয়? It refers to the vent in a simplistic definition or an opening on the earth's surface through which hot gaseous mass in the form of lava or magma gets erupted. So যিকোনো opening যদি পৃথিৱীৰ surface, আমি জানো যে last class plate tectonicsৰ পৰা যদি আমি continue কৰোঁ, এতিয়ালৈকে আমি বুজি পাইছোঁ যোনটো পৃথিৱীৰ surface, যোনটো crust বুলি কওঁ বা লিথোস্ফিয়াৰ বুলি যোনটো আমি কওঁ, সেইবিলাক গোটেই ছাৰ্ফেচটো এটা কণ্টিনিউৱাছ ছাৰ্ফেচ নহয়, এটা প্লাষ্টিকৰ ফুটবলৰ নিচিনা নহয়, এইটো এটা সেই লেডাৰৰ ফুটবলৰ নিচিনা, য'ত এটা পিচ লেডাৰৰ ষ্টিচ চিলাই কৰা আছে. প্লাষ্টিকৰ ফুটবলটো এটা কমপ্লিট এটা লেয়াৰ হয় প্লাষ্টিকৰ, বাট লেডাৰৰ ফুটবল যোনটো আমি খেলোঁ, যোনটো হেৰিত খেলে টুৰ্ণামেণ্টৰ, সেইটো টুকুৰা পিচ থাকে, আমি জানো লেডাৰৰ, সেইটো জইন কৰা থাকে. তো পৃথিৱীৰ ছাৰ্ফেচটো সেনেকৈ জইন কৰা আছে, মানে জইণ্ট আছে বাকী যোনবিলাক পৰ্চন, যোনবিলাক প্লেটছ বুলি আমি কৈছিলোঁ. তো য'ত সেই জইণ্টবিলাক যেনেকৈ ফুটবলৰ কেতিয়াবা এটা অলপমান চিলাইটো ফাটি যায়, ব্লেডাৰটো অলপমান ওলাই আহে ভিতৰৰ পৰা সেনেকৈ, তো সেনেকৈ পৃথিৱীৰ ছাৰ্ফেচতো কেতিয়াবা সেই জইণ্টখিনি অলপমান খোল খাই যায় বা ক'ৰবাত অলপ ক্ৰেক হৈ যায়, ক'ৰবাত এটা অ'পেনিং এটা হৈ যায়. যেতিয়া সেনেকুৱা হয়, অবভিয়াছলি যেতিয়া ভিতৰৰ পৰা যোনটো হাই প্ৰেছাৰৰ যোনটো মেগমা বা লাভা আছে সেইটো ওলাই আহিব. আমাৰ নিজৰ ছালটোৰ লগতো কম্পেয়াৰ কৰিব পাৰোঁ. আমাৰ অলপমানো যদি ছালত কাটি যায়, ফুটা হৈ যায়, তো ভিতৰৰ পৰা আমাৰ প্ৰেছাৰ, ব্লাডৰ বহুত প্ৰেছাৰ আছে, লগে লগে ব্লাড ওলাই আহে. তো সেইটোকে যোনটো কোৱা যায়, ইট ৰেফাৰ্ছ টু দ্য ভেণ্ট অৰ এন অ'পেনিং ইন দ্য আৰ্থ ছাৰ্ফেচ থ্ৰু উইচ হট gaseous mass, including the solid, not only gaseous mass, everything in the form of solids and liquid lava, it comes out. আৰু দুটা শব্দ ইউজ কৰা যায় মষ্টলি, লাভা আৰু মেগমা বুলি. তাৰে বেছি একো টেকনিকেল ডিফাৰেঞ্চ এনেকৈ নাই. যেতিয়ালৈকে ছাৰ্ফেচৰ ভিতৰত আছে সেইটো মেগমা বুলি কোৱা যায়, আৰু যেতিয়া সেইটো ওপৰত যেতিয়া ফ্ল' হ'ব ধৰে অন দ্য ছাৰ্ফেচ, তেতিয়া সেইটোক আমি লাভা বুলি কওঁ. তো এটা চিম্পল পিকচাৰ এটা আমি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিছোঁ, য'ত ইয়াতে শ্ব' কৰা হৈছে যে ছাপ'জ দুখন প্লেট হয়, এইখিনি হ'ল কণ্টিনেণ্টেল ক্ৰাষ্ট আৰু এইখিনি হ'ল অ'চেনিক ক্ৰাষ্ট. চ' কণ্টিনেণ্টেল ক্ৰাষ্টখিনি হালকা হয়, অলপমান লাইট হয়, আৰু অ'চেনিক ক্ৰাষ্টখিনি ভাৰী হয়. চ' সেইকাৰণে যেতিয়াই কণ্টিনেণ্টেল ক্ৰাষ্ট বা অ'চেনিক ক্ৰাষ্ট খুন্দা খায়, তেতিয়া অ'চেনিক ক্ৰাষ্টখিনি তলত সোমাই যায়, যোনটো ছাবডাকশ্যন জ'ন বা ছাবডাক্ট হোৱা বুলি কোৱা যায় টেকনিকেল শব্দ. তো এটা ছাবডাকশ্যন জ'ন বুলি আমাৰ ইয়াতে লিখা আছে. তো এইখিনি হ'ল আমাৰ ছাবডাকশ্যন জ'ন. অ'কে, চ' ইয়াতে গৈ পেলাই যেতিয়া অ'চেনিক ক্ৰাষ্টটো যেতিয়া সোমাই তললৈকে লাহে লাহে গৈ থাকে, when it's continuously getting subducted, তাৰপিছত কি হয়, ইয়াতে এটা জ'ন আছে, যোনটোক ইয়াতে মই লিখি দিছোঁ ওপৰত, আছে তলত বেনিয়ফ জ'ন বুলি কোৱা যায়. কেতিয়াবা পৰীক্ষাত সোধে, বাট বহুত দৰকাৰী নহয় APSC পইণ্ট অফ ভিউৰ পৰা, বাট UPSC বহুতবাৰ সুধিছে. চ' এইখিনিতে বেনিয়ফ জ'ন এটা আছে. সেই বেনিয়ফ জ'নটো পোৱাৰ পিছত এই যোনটো ক্ৰাষ্ট, অ'চেনিক ক্ৰাষ্টখিনি গৈ পেলাই গ'লে, এইটো অকল অ'চেনিক ক্ৰাষ্ট বুলিয়ে নহয়,
কণ্টিনেণ্টেল ক্ৰাষ্টটো হ'ব পাৰে য'ত দুখন প্লেট বা দুটা ক্ৰাষ্ট যেতিয়া খুন্দা খাইছে ডিপেণ্ডিং আপন ডেঞ্চিটি ভেৰিয়েশ্যন কোনখন ক্ৰাষ্ট ভাৰী হয় কোনখন ক্ৰাষ্ট হালকা হয় হালকা ক্ৰাষ্টখন অলপ ওপৰলৈ উঠি যাব আৰু ভাৰী ক্ৰাষ্টখন তললৈকে সোমাই যাব আৰু সেই ক্ৰাষ্টটোৱে গৈ পেলাই যেতিয়া বেনিয়স জ'ন যোনখিনি এৰিয়া বুলি কোৱা যায় যোনখিনি মেণ্টেলত আছে এষ্টেনস্ফেৰিক লেভেলৰ অলপ তলত আছে সেইখিনিত গৈ পেলাই গলা আৰম্ভ কৰিব আৰু সেই গলা যিখিনি বস্তু ইন দ্য ফৰ্ম সেইখিনিকে মেগমা বুলি কোৱা যায় আৰু সেই মেগমাটো এতিয়া ট্ৰাই কৰিব ক'ত ক্ৰেক আছে পৃথিৱীৰ য'তে ক্ৰেক আছে সেই ক্ৰেকৰ থ্ৰু দি অলপ এনেকৈ পেলাই ওলাব ট্ৰাই কৰিব আৰু য'তে ক্ৰেক পায় তাতে সেইটো ইভলভ হ'ব ওপৰলৈ ওলাই আহিব তাতে আমি এইটো ডায়েগ্ৰামত শ্ব' কৰা গৈছে পাইৰ'ক্লাষ্টিক মেটেৰিয়েল বুলি কোৱা যায় মষ্টলি যোনবিলাক লাভা যোনটো ওলাই আহে সেইটোক অভাৰঅল এটা শব্দ ইউজ কৰা যায় পাইৰ'ক্লাষ্টিক মেটেৰিয়েল উইচ একচুৱেলি প্লাষ্টিক মেটেৰিয়েল ক'ব গ'লে বহুত বস্তু থাকে তাতে গেছ থাকে ৱাটাৰ ভেপাৰ থাকে ষ্টিম থাকে ভলকেনিক বম্ব বুলি কেতিয়াবা শব্দ এটা ইউজ কৰা যায় য'ত মেটালিক নন মেটালিক মিনাৰেলছ চব ধৰণৰ বস্তু এনেকৈ মিক্স হৈ পেলাই ওলাই আহে ইয়াতে এটা ক্লাউড ফৰ্মেশ্যনো হয় গেছবিলাক ওলাই আহি পেলাই তাতে কিছুমান টক্সিক গেছ ওলাই আহে ছালফাৰ ডাই অক্সাইড নাইট্ৰাছ অক্সাইড কাৰ্বন মনোঅক্সাইড মিথেন চব গেছবিলাক ওলাই আহি আছে ৱাটাৰ ভেপাৰো থাকে তাতে তো এই ইয়াতে লিখা আছে ভলকেনিক বম্ব যোনবিলাক মানে মেটালিক কনডেন্সড মেটাৰ যেতিয়া কেতিয়াবা ওলাই আহে বহুত হাই ডেঞ্চিটিৰ যেনেকৈ বম্ব বুলি এইকাৰণে কোৱা যায় কাৰণ কিয় বহুত গৰম যেনেকৈ লোহা মানে হাই ডেঞ্চিটি মানে অলমষ্ট লাইক কেতিয়াবা 100 কিলোগ্ৰাম মানে অলপমান 1 স্কুৱেৰ চেণ্টিমিটাৰ সেনেকৈ কনডেন্স হৈ থাকে এনেকুৱা বস্তু আহে 100 কিলোগ্ৰামমান বস্তু 1 স্কুৱেৰ চেণ্টিমিটাৰত কনডেন্স হৈ পেলাই বহুত দূৰলৈকে মানে ফায়াৰ হৈ যায় বহুত দূৰলৈকে গৈ পেলাই পৰে আৰু সেইটো বহুত হাই টেম্পাৰেচাৰত ওলাই আহে 1500 ডিগ্ৰী চেলচিয়াছত তো যেতিয়া এইটো কেতিয়াবা 2-3 কিলোমিটাৰ 4-5 কিলোমিটাৰলৈকে গুচি যায় আৰু সেইটোকে বমৰ নিচিনাকৈ য'তে পৰে তাতে বহুতখিনি ডিষ্ট্ৰাকশ্যন হয় সেইকাৰণে এইটো ভলকেনিক বম্ব বুলি কোৱা হয় ক্ৰেটাৰটো কোনটো বস্তু হয় ক্ৰেটাৰ যোনটো মাউথ য'ত মানে আমি পিছত এতিয়া ক'ম যোনটো মানে ভেণ্ট বুলি কোৱা যায় লাভা ফ্ল' দিছ এ চিম্পল diagram which talks about what is a volcano. I think process যোনটো হয় সেইটোক আমি volcanism বুলি কওঁ volcanism is a process of eruption of lava from inside so volcanicity বুলি কোৱা যায় volcanicity covers all those processes in which molten rock material or magma rises into the crust or is poured out on its surface so এই গোটেই যোনটো process সেইটোক volcanicity বুলি কোৱা যায় it's a very very large very complex and continuous or very old process of the earth's surface যোনটো আমি venting out mechanism বুলি কোৱা যায় venting out mechanism মানে কি ভলকেনো আৰু আৰ্থকুৱেক দুটা আছে টুইনছ বুলি কোৱা যায় এটা হ'ল ভলকেনো আৰু এটা হ'ল আৰ্থকুৱেক আমি নেক্সট ক্লাছত আমি আৰ্থকুৱেক পঢ়িম তো এই দুটা প্ৰচেছ যোনটো ভেণ্টিং আউট মেকানিজম য'ত ষ্ট্ৰেছ ৰিলিজ হয় পৃথিৱীৰ ভিতৰত যোনবিলাক পাথৰৰ মাজত যোনবিলাক ষ্ট্ৰেছ বিল্ড আপ হয় সেই ষ্ট্ৰেছটো ৰিলিজ হোৱাৰ পৃথিৱীৰ এই দুটা এটা উপায় আৰু সেনেকৈ ৰিএলাইনমেণ্ট হয় পাথৰৰ হেৰিবিলাকৰ বস্তুখিনি ক্ৰাষ্টৰ এটা ৰিএলাইনমেণ্ট হয় যেনেকৈ যিকোনো বস্তু যদি আমি মিক্সচাৰৰ বটল এটা যদি আমি এনেকৈ পেলাই লৰাই পেলাই থৈ দিওঁ তেতিয়াহ'লে লাহে 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 যিকোনো বস্তু ভাৰী বস্তুটো তলত যাব হালকা বস্তুটো ওপৰত আহিব তো সেই ৰিএলাইনমেণ্ট হওঁতে যোনবিলাক মেটেৰিয়েল ইৰাপশ্যন হয় সেইটোক ভলকেনো বুলি কওঁ আৰু যোনবিলাক পাথৰবিলাক ৰিএলাইন হয় সেইটোক আমি এতিয়া কিছুমান ৱেভছ জেনেৰেট হয় যোনবিলাক চিছমিক ৱেভ বুলি কোৱা যায় সেইটো আৰ্থকুৱেকত আমি পঢ়োঁ তো ষ্ট্ৰেছ ৰিলিজ হয় নাও অল লেয়াৰ্ছ অফ লাভা এইটো ইয়াৰ পৰা এনেকৈ যোনটো লাষ্ট যোনটো শ্লাইডত আমি চাইছিলোঁ অলমষ্ট ইন দ্য চেম চ' চেণ্ট্ৰেল ভেণ্ট এটা থাকে এছ ক্লাউডছ এটচেট্ৰা দিছ দ্য চেম থিং ষ্ট্ৰাকচাৰ অফ এ ভলকেনো চ' এটা ভলকেনত কি কি বস্তু থাকে ভলকেনো এচেঞ্চিয়েলি কম্প্ৰাইজেছ অফ এ কোন যোনটো ভলকেনিক কোন বুলি কোৱা যায় কোন বা ডোম শব্দ এটা ইউজ কৰোঁ আমি ভলকেনিক ডোম দুইটাৰ মানে হ'ল সেই পাহাৰ যোনখন লাভা ওলাই আহি জমা হৈ পেলাই যেনেকৈ কেণ্ডেল এডাল জ্বলালে তেনেকৈ ছাইডত কেণ্ডেলডাল গলি গলি পেলাই লাহে লাহে তাতে জমা হৈ পেলাই ফৰ্ম হয় সেইটো ডেন্স হয় সেনেকৈ পেলাই যেতিয়া ভলকেনিক লাভা ওলাই আহি পেলাই যেতিয়া জমা হৈ পেলাই সেইটো এটা যেতিয়া ছাইডৰ ফালে এটা পাহাৰৰ নিচিনা যেতিয়া ফৰ্ম হয় সেইটোক কোৱা যায় ভলকেনিক
কোন বা ভলকেনিক ডোম যেতিয়া হাইটটো বেছি হয় টেকনিক্যালি ক'ব গ'লে যেতিয়া 15 ডিগ্ৰীৰ পৰা বেছি হৈ যায় এংগল তেতিয়া মানে যোনটো হেৰি সেইটোক আমি কোন বুলি কওঁ তেতিয়া অলপমান মানে যেতিয়া অলপ ওখ হয় ষ্টিপ হয় তেতিয়াহ'লে সেইটোক পাহাৰে হয় সেইটোক আমি ভলকেনিক কোন বুলি কওঁ আৰু যেতিয়া অলপমান ষ্টিফনেছটো কম হয় তেতিয়া সেইটোক আমি ডোম বুলি কওঁ সেইটোৱে ডিফাৰেঞ্চ তো ইয়াতে আমি দেখিব পাইছোঁ কি আছে ইয়াতে আমাৰ তলত ৰক লেয়াৰ্ছ আছে বেলেগ বেলেগ মেগমা চেম্বাৰ মানে এতিয়া আমি ড্ৰ কৰিম ফৰ এক্সাম্পল ফৰ এক্সাম্পল যদি ইয়াতে আমি চাওঁ suppose সাৰফেচৰ তলত এনেকৈ পাথৰৰ লেয়াৰ কিছুমান আছে আৰু ইয়াৰ তলত suppose এস্থেনস্ফেয়াৰৰ লেয়াৰটো আছে তো এইখিনি কি হয় এস্থেনস্ফেয়াৰ হয় আৰু এই এস্থেনস্ফেয়াৰৰ পৰা আহি পেলাই লাভাখিনি ইয়াতে জমা হয় এই যে লাভাখিনি ইয়াতে জমা হৈছে এইটোকে কোৱা যায় মেগমা চেম্বাৰ এই মেগমা চেম্বাৰৰ পৰা লাহে লাহে গৈ পেলাই এতিয়া আমি টাইপছ অফ লাভা পঢ়িম চ' নৰ্মেলি বেচিক লাভা হ'লে কি হৈ যায় বেচিক লাভা অলপ ফ্লুইড টাইপৰ হয় চিলিকা কণ্টেণ্ট কম থাকে তো সেইকাৰণে স্প্ৰেড এফেক্টটো বেছি হয় বাট যদি এচিডিক লাভা হয় তেতিয়াহ'লে ভিস্কচিটি বেছি থাকে তেতিয়া সেইটো গৈ পেলাই লগে লগে জমা হয় আৰু জমা হৈ পেলাই লেয়াৰ বাই লেয়াৰ একিউমুলেশ্যন হয় আৰু সেনেকৈ পেলাই এটা ভলকেনিক কোন বা এনেকৈ ডোম বা ভলকেনিক মাউণ্টেইন এটা ফৰ্ম হ'ব পাৰে চ' এইটো হ'ল এনেকৈ ভলকেনিক কোন এটা ফৰ্ম হ'ব আৰু সেই ভলকেনিক কোনটোকে এইবিলাক হ'ল ৰক বেডছ পাথৰৰ যোনবিলাক লেয়াৰ চাৰফেচৰ তলত এইটো হ'ল এটা ভলকেনিক কোন আৰু যোনটো মাউথ অফ দ্য ভলকেনো সেইটো কোৱা যায় ভলকেনিক ভেণ্ট হয় আৰু বেচিক ষ্ট্ৰাকচাৰত ক'ব গ'লে এইকেইটা আছে প্লাছ মাজৰ যোনডাল পাইপ যোনফালেদি লাভাটো ওলাই ওলাই আহি আছে ইৰাপ্ট হৈ আছে সেইটোক ভলকেনিক পাইপ বুলিও কওঁ ভলকেনিক পাইপ নহবা কনডুইট বুলি কোৱা যায় কনডুইট এটা জেনেৰেল ইংলিছ টাৰ্ম যোনটো পাইপে বুজায় চ' হয়তো ভলকেনিক পাইপ নহবা কনডুইট বুলি কোৱা যায় আৰু এইটো গোটেই যোনটো পাহাৰ সেইখনক ভলকেনিক কোন ভলকেনিক ভেণ্ট আৰু মেগমা চেম্বাৰ তাৰপিছত ৰক বেডছ আৰু ইফালে এস্থেনস্ফিয়াৰ দিছ ইজ দ্য বেচিক ষ্ট্ৰাকচাৰ অফ এ ভলকেনো আৰু কমপ্লিকেশ্যন আহিব পাৰে উইথ টাইম বাট কেতিয়াবা কেতিয়াবা কি হ'ব পাৰে যে ইয়াতে হয়তো এনেকৈ ওপৰত চাৰফেচত ইৰাপ্ট হ'ব পাৰে নহয়বা কেতিয়াবা কি হয় ওপৰৰ পাথৰত বহুত লেয়াৰ থাকে আৰু সেই পাথৰৰ বহুতবিলাক লেয়াৰ থকাৰ কাৰণে the volcano is unable
or the lava is unable to erupt on the surface. So তেতিয়া কি হয় যে তলত তলৰ পৰা ওপৰলৈকে progress হয় magma progress হয় but progress হৈ পেলাই ক'বাত লকড হৈ পেলাই থাকি যায় ওপৰত ইৰাপশ্যন হ'ব নোৱাৰে তো তলত গৈ পেলাই সেই লাভাখিনি বা সেই ম্যাগমাখিনি লাভা হৈ নুঠে এইখিনি গৈ পেলাই তলত কিবা কিবা ফৰ্মত বেলেগ বেলেগ শেপত গৈ পেলাই জমা হৈ পেলাই থাকি যায় পাথৰৰ মাজত এনেকৈ সোমাই গৈ পেলাই এনেকৈ কিবাকে থাকি যায় আৰু এতিয়া থাকি গৈ পেলাই তাতে কি হয় সেইখিনি আকৌ ঠাণ্ডা হৈ পেলাই সলিডিফাই হ'ব আৰু সেনেকৈ কিছুমান পাথৰ ফৰ্ম হ'ব আৰু সেই পাথৰবিলাকক কোৱা যায় ইন্ট্ৰুজিভ ইগনিয়াছ ৰকছ ইন্ট্ৰুজিভ মানে ভিতৰতে থকা আৰু igneous rocks are those rocks which are formed by the solidification of magnetic material or lava. So এই যোনবিলাক পাথৰ ইয়াতে ফৰ্ম হৈছে সেইখিনি কোৱা যায় ইন্ট্ৰুজিভ igneous rock. ইয়াৰ বেলেগ বেলেগ ধৰণৰ শেপ সাইজ মিলাই পেলাই বেলেগ বেলেগ নাম দিয়া যায় যেনেকৈ ব্যাথলিটছ লেকলিটছ ফেকলিটছ এইবিলাক আছে ব্যাথলিটছবিলাক বহুত ডাঙৰ পাথৰ হয় ব্যাথলিটছ লোপলিটছ ফেকলিটছ আমি ডায়াগ্ৰামত চাম এতিয়া ডাইকছ সিলছ etc etc fine তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ পেলাই থৈ দিব পাৰা পিছত চাবৰ কাৰণে নহলে I think it will get erased if I go back to the PPT, go back to the slides. Fine. So, yato thulmulke motamoti hekini dekhwa hoise. So, ash cloud above the crater ba joto vent. So, magma chamber pa enake progress hoy ase through the conduit or the pipe. আৰু গৈ পেলাই কেতিয়াবা সাইড ওয়াইজও এনেকৈ পেলাই ওলাই যাব পাৰে ইয়াতে সিল ফৰ্মেশ্যন হৈছে ইৰাপশ্যন হোৱা নাই সো ব্ৰাঞ্চ পাইপ হয় এডাল তো নৰ্মালি ইয়াতে প্লাগিং হয় প্লাগিং মানে ইয়াতে যেতিয়া ওপৰৰ হেৰিখিনি ঠাণ্ডা হৈ যায় মেইন ভলকানিক কোনটো যেতিয়া ডৰমেণ্ট পিৰিয়ডত আহি যায় যেতিয়া বহুত বছৰ যেতিয়া ইৰাপশ্যন হোৱা নাই তেতিয়া এই লাভাখিনি সলিডিফাই হ'ব ধৰে আৰু হৈ পেলাই এটা প্লাগ স'কল প্লাগ ফৰ্মেশ্যন এটা হয় তাৰপিছত আকৌ সাইড ওয়াইজ এনেকৈ ইৰাপশ্যন হয় যিটো সাইড ভেণ্ট বুলি কোৱা যায় বা পেৰাসাইটিক কোন বুলি কোৱা যায় তাৰমানে মেইন যোনডাল চেণ্ট্ৰেল কনডুইট তাৰ পৰা ওলাই পেলাই যেতিয়া সাইডৰ ফালে যেতিয়া ইৰাপশ্যন হয় তেতিয়া এটা পেৰাসাইটিক কোন ফৰ্মেশ্যন পেৰাসাইট মানে যেনেকৈ যোনবিলাক কোন য'ৰ যোনডাল ভলকানিক পাইপ সেইটো ডাইৰেক্টলি মেগমা চেম্বাৰৰ লগত কানেক্টেড নাই সেইটো পেৰাসাইটিক বুলি এইকাৰণে কোৱা যায় বিকজ ইট হেজ বিন ফেড বাই দ্য কনডুইট অফ দ্য মেইন চেণ্ট্ৰেল কোন তো নিজৰ ভলকানিক ডাইৰেক্ট পাইপ মেগমা চেম্বাৰৰ লগত কানেক্টেড নাই তাৰমানে ৰিটেইলাৰ হয় হোলচেলাৰ নহয় ডাইৰেক্ট সাপ্লায়াৰৰ লগত কানেক্টেড নাই তো যদি মেগমা চেম্বাৰটো আমি সাপ্লাই বুলি কওঁ তো we have the flanks or the layer by layer ইয়াতে এনেকৈ পেলাই accumulation হ'ব lava flow has been shown here this is a composite cone কেনেকুৱা হয় আমি ৰিয়েল পিকচাৰটো এতিয়া নেক্সট স্লাইডত চাম
So here we have written one sentence: the endogenetic mechanism of volcanicity includes the creation of hot, liquid magmas and gases in the mantle and the crust, their expansion and upward ascent, their intrusion, cooling and solidification in various forms below the crustal surface. So হয়তো intrusion হওয়া পারে in the form of দুটো আমি কৈছিলো batholiths বা ল্যাকোলিথ, সিল ডাইক্স এক্সেট্রা, লোপোলিথস, ট্যাকোলিথস এইবিলাক। সো হয়তো সেইটো ক্ৰিয়েশ্যন অফ হট, আচ্ছা এইটো এণ্ডোজেনেটিক মেকানিজমৰ আমি কথা কৈছোঁ, includes the creation of hot and liquid magmas and gases in the mantle and the crust, their expansion and upward ascent, their intrusion, cooling and solidification in the form of various um, forms below the crustal surface. সেইটো হ'ল এণ্ডোজেনেটিক যোনটো মেকানিজম। এক্সোজেনেটিক মেকানিজম, এণ্ডোজেনেটিক মানে ভিতৰত, এক্সোজেনেটিক মানে বাহিৰত। Exogenetic mechanism includes the process of appearance of lava, volcanic dust, ashes, fragmental material, যোনটো pyroclastic material বুলি আমি শব্দটো ইউজ কৰোঁ, pyroclastic material, ইয়াতে টেফৰা আহি যায় আৰু বেলেগ বেলেগ বস্তু আহি যায়। টেফৰা আহি যায়, পিউমিছ আহি যায়, পিউমিছ stones are volcanic stones. Pumice are quite softer stones. কিহৰ কাৰণে ছফ্ট হৈ যায়, কাৰণ কি যেনেকৈ কেক বনালে যেনেকৈ বেকিং পাউডাৰ ইউজ কৰে, চ' গেছ ওলাই আহে, চ' এইটো কেকবিলাক যেনেকৈ স্পঞ্জি হৈ যায়, ফুটা ফুটা হৈ যায়, সেইকাৰণে এই ষ্ট'নবিলাক অলপ লাইট হয়, ইমান লাইট যে পানীত ফ্ল'ট কৰে। আৰু পানীত ফ্ল'ট কৰাৰ কাৰণে কি হয় যে ইয়াতে আমাৰ পানীত এইকাৰণে ফ্ল'ট কৰাৰ কাৰণে বহুত হালকা হয় আৰু গেছবিলাক এনেকৈ পেলাই ওলাই আহে মাজেদি। অ'কে, ত' অলপমান জাষ্ট টেকনিকেল ইছ্যু এটা হৈছিলে, sorry for the technical glitch. Now this glitch has been sorted out, so we can continue. আমি কি কৈ আছিলোঁ যে এক্সোজেনেটিক মেকানিজম, চ' দুটা মেকানিজম আছে, এটা হ'ল এণ্ডোজেনেটিক মেকানিজম
যোনটোত মানে কাষ্টৰ ভিতৰতে যোনটো মানে যোনখিনি প্ৰচেছ হয় তেনেকৈ আমি কৈছিলোঁ ইনট্ৰুজিভ ইগনিয়াছ ৰক যিখিনি ফৰ্মেশ্যন হৈ আছে আৰু এক্সোজেনেটিক মেকানিজমত আমি যোনটো কৈছিলোঁ দ্যাট প্ৰচেছ এপিয়াৰেঞ্চ অফ লাভা volcanic as so আমি কৈছোঁ যোনটো ফ্ৰেগমেণ্টেল মেটেৰিয়েল যোনবিলাক that is called as a pyroclastic material. Okay, somebody has asked, does basic lava forms rock? Every type of lava forms rock. Basic lava also forms rock. Acidic lava also forms rock. I'm coming to that point. Let's go in stages, in a sequence. Lava কি হয়? Lava rock formation কেনে কৰে? আমি so এইবিলাক চাম। যদি লাভা বেছিকে হওক বা এচিডিকে হওক ম্যাফিকে হওক ফেলচিকে হওক যিয়ে লাভা ইৰাপ্ট হ'ব সেই লাভাটো সলিডিফাই হৈ পেলাই যি এ বি চি ডি ৰক কিবা এটা ফৰ্ম কৰিব নো ডাউট এভৰি লাভা উইল ফৰ্ম ৰক চ' দেন মাড স্মোক এক্সেট্ৰা ডিফাৰেণ্ট ফৰ্মছ এক্সাম্পল ফিচাৰ ফ্ল'জ লাভা ফ্লাড এক্সেট্ৰা violent explosion type central eruption volcanic of central type of volcanic eruption hot springs geysers fumaroles mud volcano এইবিলাক কি এইবিলাক এক্সোজেনেটিক মেকানিজম তাৰপিছত বাহিৰত ইৰাপশ্যনটো আমি দেখা পাওঁ নহ'লে এণ্ডোজেনেটিকো আছে য'ত আমি ইৰাপশ্যনটো দেখা নাপাওঁ দিছ ইজ টু থিংছ দেট উই হেভ জাষ্ট টকড এবাউট এতিয়া ইন দিছ পিকচাৰ ইট হেজ বিন shown that যেতিয়া মেগমা চেম্বাৰৰ পৰা যেতিয়া মেগমাটো ওলাই আহি আছে থ্ৰু এনি কাইণ্ড অফ এ কনড্ৰিট চ' তেতিয়া ইৰাপশ্যন হৈ আছে এছ প্লুমছ হওক বা সেনেকৈ কিছুমান যদি অলপ চিম্পলি সৰু সৰু পাথৰ যেনেকৈ আনবাৰ্ণ কাৰ্বন পাৰ্টিকলছৰ নিচিনা যদি ওলাই পেলাই আহি পেলাই জমা হয় সেইটোক চিণ্ডাৰ কোন বুলি কোৱা যায় চিণ্ডাৰ মানে য'ত আনবাৰ্ণ কাৰ্বন যেনেকৈ খৰি জ্বলালে যেনেকৈ অলপমান থাকি যায় তো সেইটোক চিণ্ডাৰ বুলি কোৱা যায় আৰু সেনেকৈ পেলাই কিছুমান চিণ্ডাৰ কোন ফৰ্মেশ্যন হয় এইটো হ'ল এক্টিভ ভলকানিজম বা এক্টিভ ভলকানিক প্ৰচেছ য'ত চলি আছে ভলকানো হয় এইটো কোন হয় কনড্ৰিট ইয়াতে কি দেখুওৱা গৈছে যে ইয়াতে অলমষ্ট দ্য ভলকানো হেজ বিকাম এক্সটিং ইয়াতে কিবা হ'ল হৈ পেলাই ইয়াতে আৰ্থকুৱেক হ'ল বা যিয়ে নহ'ল মুঠতে যোনটো আম্বিলিকেল কৰ্ড হেজ বিন ব্ৰকেন এণ্ড ডেটছ হাউ যোনবিলাক মাজত পাথৰৰ মাজত সেনেকৈ যোনবিলাক ৰেচিডুৱেল যিখিনি লাভা সেইখিনি জমা হৈ পেলাই থাকি গ'ল চলিডিফাই হৈ গ'ল আৰু সেনেকৈ চিল ফৰ্মেশ্যন হ'ল বা ডাইক ফৰ্মেশ্যন হ'ল যোনটো হৰিজণ্টেল হয় সেইখিনিক চিল বুলি কোৱা যায় ভাৰ্টিকেল যদি কিবা এটা কলম টাইপৰ ফৰ্মেশ্যন হৈছে সেইটো আমি ডাইক বুলি কওঁ বাকী ডাঙৰ যোনবিলাক ইনট্ৰুজিভ ইগনিয়াছ ষ্টক সেইখিনি বেথলিটছ বুলি কোৱা যায় ষ্টক কি বস্তু হয় যেতিয়া ভেণ্ট যিখিনি আছে তাতে চলিডিফাই হৈ পেলাই যেতিয়া থাকি গ'ল সেইখিনিক ষ্টক বুলি কয় এণ্ড লেকলিটছ ষ্টক বা এইবিলাক চ' আৰু যোনটো মেগমা চেম্বাৰত যিখিনি থাকি গ'ল লাভা সেইখিনিক প্লুটন বুলি কোৱা যায় বা টেকটন বুলি কোৱা যায় যিহৰ ওপৰত বেছ কৰি পেলাই আমি টেকটনিক প্লেটছ বুলি কওঁ দ্য প্লেটছ উইচ আৰ মেড আপ অফ টেকটনছ উইচ আৰ ভেৰি ভেৰি লাৰ্জ ইনট্ৰুজিভ ৰকছ টাইপছ অফ ভলকানোজ যেতিয়া আমি চাওঁ ভেৰিয়াছ টাইপছ অফ volcanoes are there like cinder cone, composite cone, তাৰপিছত shield volcano, lava dome, super volcanoes or complex volcanoes, etc. And based on the periodicity of eruption, volcanoes are classified into active, dormant, and extinct. So cinder cone কি হয়? Cinder cone, it is a type of volcano that is made up of loose volcanic fragments such as volcanic ash or volcanic clinkers or scoria বুলি কোৱা যায় সৰু সৰু যোনবিলাক পাথৰ volcanic rock scoria that build up around the volcanic vent so এনেকুৱা যোনবিলাক কোন পাওঁ আমি এইবিলাক cinder cone বুলি কোৱা যায় তাৰপিছত cinders কি হয় ইয়াতে যোনটো ফটোত শ্ব' কৰিছোঁ these are small irregularly shaped bubble filled fragments of lava that erupt from a volcano and fall to the ground as
solid pieces. These are the cinders. Then composite cone, which are the most complex cones, যোনটো আমি ডায়াগ্ৰামটোত যে কৈছিলোঁ. তো কম্পোজিট কোন কি হয়, যিকোনো ডাঙৰ ভলকেনো এটাক আমি কম্পোজিট কোন বুলি আমি কওঁ. যেনেকৈ ষ্টেজ ৱাইজ যদি আমি চাওঁ তেতিয়াহ'লে নৰ্মেলি কি হয়, ছাপোজ ইয়াতে মেগমা চেম্বাৰ এটা আছে, ইয়াৰ পৰা গৈ পেলাই এটা ভলকেনিক কোন এটা ফৰ্ম হ'ল. এক্সক্লুজিভ লেণ্ডফৰ্মেৰ কথা পাতি আছোঁ আমি, ইনক্লুজিভ আমি এতিয়া কথা পতা নাই. তো এটা ভলকেনিক এক্টিভ ভলকেনো হয়, ভলকেনিক কোন এটা ফৰ্ম হৈ গ'ল. ছাপোজ এইটো ফাৰ্ষ্ট ষ্টেজ. ছেকেণ্ড ষ্টেজত কি হ'ব, ছেকেণ্ড ষ্টেজত ছাপোজ বহুত বছৰলৈকে ইৰাপশ্যন হোৱা নাই, কোনো ভলকানিজমৰ কোনো প্ৰচেছ ষ্টেগনেণ্ট হৈ আছে, কোনো ইৰাপশ্যন হোৱা নাই, ডৰমেণ্ট ফেজত আছে এতিয়া. তো তেতিয়া লাহে লাহে কি হ'ব, যোনটো ভেণ্ট ফ্ৰম দ্য মাউথ অফ দ্য ভলকানো, যিখিনি ৰেচিডুৱেল লাভা সেইখিনি চলিডিফাই হৈ পেলাই এটা প্লাগ ফৰ্মেশ্যন হ'ব. That is what is called as plug, and the process is called as plugging. So plug এটা ফৰ্ম হ'ব, আৰু এই প্লাগ ফৰ্মেশ্যন হোৱাৰ কাৰণে নেক্সট যেতিয়া ইৰাপশ্যন হ'ব, আকৌ যেতিয়া প্ৰেছাৰ বিল্ড আপ হ'ব, তেতিয়া কি হ'ব, এইফালে যিটো প্লাগ হৈ আছে, ব্লক হৈ আছে ৰাস্তাটো, তো ছাইডেদি ইৰাপ্ট হ'ব. আৰু ছাইডেদি ইৰাপ্ট হোৱাটো আমি যোনটো অলপ আগতে ডায়েগ্ৰামত চাই আছিলোঁ, তেতিয়া পেৰাচাইটিক কোন ফৰ্মেশ্যন হ'ব. Fine? So ভলকানিক কোন এটা ফৰ্ম হৈছিলে, তাতে আকৌ প্লাগ ফৰ্ম হৈছিলে, প্ৰাইমেৰী কোনটোত প্লাগিং হৈছে, প্লাগিং হোৱাৰ কাৰণে কিছুমান পেৰাচাইটিক কোন বিল্ড আপ হৈ গ'ল, আৰু ছেকেণ্ডেৰী কোন বিল্ড আপ হৈ গ'ল. এতিয়া আকৌ পিৰিয়ড অফ চাইলেঞ্চ, পিৰিয়ড অফ ডৰমেঞ্চি, আৰু সেইকাৰণে এতিয়া কি হ'ব, যোনখিনি পেৰাচাইটিক কোন তাতে আহি পেলাই আকৌ এতিয়া প্লাগিং হ'ল, পেৰাচাইটিক কোন কেইটাতো প্লাগিং হ'ল. নেক্সট ষ্টেজত কি হ'ব,
So again I am repeating. First, এটা cone formation হল, active volcano, তাৰপিছত তাতে plugging হল, plugging হোৱাৰ কাৰণে কিছুমান secondary cone formation হল, or the parasitic cone formation হল, সাইডেদি এনেকে lava erupt হ'ব ধৰিলে পাহাৰখনৰ। এতিয়া আকৌ যোনকেইটা parasitic cone or the secondary cone তাতেও গৈ পেলাই plugging হল, সেইখিনিতো এতিয়া eruption block হৈ গৈছে। এতিয়া after many years 10, 15, 20, 25 বছৰ পিছত আকৌ তাতে প্ৰেছাৰ বিল্ড আপ হৈছে তলৰ পৰা। এতিয়া কি হ'ব, যেতিয়া আকৌ এক্টিভিটি এতিয়ালৈকে ডৰমেণ্ট হৈ আছিলে, এতিয়া আকৌ যদি এক্টিভ হোৱাৰ স্কোপ আছে, তলত যদি কিছুমান ভাইব্ৰেশ্যন হৈছে, আৰ্থকুৱেক হৈছে, আকৌ কিছুমান গেপছ কিছুমান অপেন হৈছে, তেতিয়া এই গোটেই এৰিয়াখিনি মানে এৰিয়াখিনি ব্লাষ্ট অফ হৈ যাব। আৰু এই গোটেই এৰিয়াখিনি ব্লাষ্ট অফ হৈ পেলাই এটা ডিপ্ৰেশ্যন এটা ফৰ্ম হৈ যাব। প্লাগটো আনপ্লাগ হৈ যাব, প্লাগটো ব্লাষ্ট হৈ যাব, হৈ পেলাই এটা ডিপ্ৰেশ্যন ফৰ্ম হৈ যাব, আৰু সেই ডিপ্ৰেশ্যনটোক আমি কি বুলি কওঁ, ক্ৰেটাৰ। এতিয়া সেই ক্ৰেটাৰটো যোনটো এটা ডিপ্ৰেশ্যন হয়, তাতে গৈ পেলাই বৰষুণৰ পানী জমা হ'ব, আৰু জমা হৈ পেলাই ইয়াতে এটা লেক এটা ফৰ্ম হ'ব, আৰু যেতিয়া লেক এটা ফৰ্ম হৈ যাব, তেতিয়া সেই লেকটোক কোৱা যাব crater lake. So many volcanoes on earth, or all the composite volcanoes on earth will have these crater lakes. Now এতিয়া stage, suppose এইটো stage 1 হয়, যেতিয়া এটা volcanic cone এটা ফৰ্ম হৈছে, এইটো stage 2, এইটো stage 3, then stage 4. Next stage, এতিয়া আকৌ I am drawing it like this because it's my erase course, so gutei hetu erase হৈ যায়. So I am drawing it in a different manner. So it is suppose এটা volcanic cone, ইয়াতে already parasitic cone আছিলে, সেই কোন গেটাত already প্ৰথমতে মেইন চেন্ট্ৰেল প্লাগিং ফৰ্মেশন হৈছিলে, মেইন চেন্ট্ৰেল ভলকানোটোত প্লাগিং হৈছিলে, তাৰপিছত প্যাৰাসাইটিক কোন গেটাত প্লাগিং হল, তাৰপিছত ডি প্লাগিং হল, এই প্ৰসেসটো যদি ব্লাষ্ট অফ হৈ গৈছিলে, সেইটো কি বুলি কোৱা যায়, ডি প্লাগিং হৈ পেলাই
the mouth of the volcano had got blasted off. এইখিনি blast off হৈ গৈছিলে তো যেতিয়া প্লাগটো ব্লাষ্ট অফ হৈ যাব তেতিয়া অবভিয়াছলি প্লাগৰ লগত এটা ডাঙৰ এৰিয়া এটা ব্লাষ্ট অফ হৈ যাব তো ওপৰত ডিপ্ৰেশ্যন এটা ফৰ্ম হৈ যাব সেই ডিপ্ৰেশ্যনটোকে কি কি বুলি কৈছিলোঁ আমি ক্ৰেটাৰ পানী ভৰ্তি হৈ গ'ল তো এইটো ক্ৰেটাৰ লেক ফৰ্মেশ্যন হৈ গ'ল তো মুভিং ফৰৱাৰ্ড এতিয়া আকৌ দেৰ ইজ এ তো ফৰ ফিউ ইয়াৰ্ছ আকৌ এক্টিভ হৈ গ'ল ভলকেনোটো বাট আকৌ ডৰমেণ্ট হৈ গ'ল নেক্সট আকৌ ইয়াতে প্লাগিং হ'ল বা আকৌ ডৰমেণ্ট হৈ গ'ল ফাইন So obviously from one stage to another stage, it will take thousands and thousands of years. It is not a matter of few hours or few years, rather many years. য'ত এটা প্ৰচেছৰ পৰা আন এটা প্ৰচেছলৈকে প্ৰগ্ৰেশ্যন হৈ থাকে তো যেনেকৈ লাভা ইৰাপ্ট হৈ পেলাই ইয়াতে প্লাগিং হৈ গ'ল আকৌ ক্ৰেটাৰটোতো প্লাগিং হৈ গ'ল এতিয়া আকৌ ডিপ্লাগিং হ'ব আকৌ ব্লাষ্ট অফ হ'ব যেতিয়া ব্লাষ্ট অফ হ'ব সাপোজ ইয়াতে আমাৰ প্যাৰাসাইটিক কোনকেইটা আছে সেইকেইটা অলৰেডি প্লাগিং হৈছে মেইন চেণ্ট্ৰেল প্লাগটোৱে এবাৰ প্লাগিং হ'ল আকৌ ডিপ্লাগিং হ'ল ক্ৰেটাৰ ফৰ্মেশ্যন হ'ল আকৌ প্লাগিং হ'ল আকৌ ডিপ্লাগিং হ'ল যেতিয়া আকৌ যেতিয়া ডিপ্লাগিং হ'ব I think we have lost that diagram. যেতিয়া আকৌ যেতিয়া ডিপ্লাগিং হ'ব then no, I think it has gone. I think we have lost that sheet. Anyway, no problem. So what I was explaining is last stage to amar eta baki asile je finally magma chamber to ase baru asthenosphere ase magma chamber pora erupt hoy asile erupt hoy pelai প্রথমতে প্লাগিং হল তাৰপিছত আকৌ প্যাৰাসাইটিক কোনছ খিনি আমাৰ থাকি গ'ল আৰু প্যাৰাসাইটিক কোন কেটাৰ যিখিনি প্লাগিং হৈছিলে হেতু থাকি গ'ল আৰু ইয়াতে যোনটো আমাৰ ফাৰ্স্ট প্লাগিং হল আকৌ ডিপ্লাগিং হল আকৌ প্লাগিং হল তাৰ পিছত গৈ পেলাই এইখিনিত ডাঙৰ ডিপ্ৰেশ্যন এটা ফৰ্ম হৈ যায় যেতিয়া সেকেন্ড টাইম যেতিয়া আকৌ প্লাগিং হয় এটা ডাঙৰ এৰিয়া ব্লাষ্ট অফ হৈ যায় ডাঙৰ ডিপ্ৰেশ্যন এটা ফৰ্ম হৈ যায় আৰু এই ডাঙৰ ডিপ্ৰেশ্যনটো কোৱা যায় কেলডেৰা এই শব্দটো বহুতবাৰ প্ৰিলিমছত পৰীক্ষাত সোধা গৈছে caldera. Caldera is nothing but a large crater, we can say, or a very large depression at the mouth of the volcano. যেনেকৈ ক্ৰেটাৰটো যেনেকৈ পানী দি ভৰ্তি হৈ যায় আকৌ আৰু যেতিয়া ক্ৰেটাৰটো পানী দি ভৰ্তি হৈ যায় তেতিয়া ক্ৰেটাৰ লেক বুলি কোৱা যায় তো যেতিয়া কেলডেৰাটো আকৌ পানী দি ভৰ্তি হৈ যায় সেইটোক কি বুলি কোৱা যায় কেলডেৰা লেক আৰু এইটো অভাৰফ্লো হ'ব ইয়াৰে পানীটো অভাৰফ্লো হ'ব যেনেকৈ যিকোনো পাহাৰৰ ওপৰত থকা যিকোনো পুখুৰী অভাৰফ্লো হয় আৰু অভাৰফ্লো হৈ পেলাই সাইডেদি পাহাৰৰ সাইডেদি নদীৰ ৰূপত সৰু সৰু নিজৰা বা নদীৰ ৰূপত এনেকৈ পানীটো ফ্লো হ'ব
আৰু হেতুৰ কাৰণে this area যোনবিলাক volcanic cone বা mountains, these are highly populated areas. Populated কিহৰ কাৰণে হয়? কাৰণ কি population ক'ত থাকে? Population তাত থাকে য'ত মাটিটো বহুত সাৰুৱা হয় আৰু ফ্ৰেছ ৱাটাৰ পানী পোৱা যায়। তো এইখিনি এৰিয়াৰ মাটিখিনি বহুত ফাৰ্টাইল হয়। কিয় ফাৰ্টাইল হয়? কাৰণ কিয় ইয়াতে মিনাৰেল ৰিচ সইল পোৱা যায়, which are mostly origin of lava, magnetic origin হয়. So mineral rich আমাৰ soil আছে ইয়াতে, black soil mostly পোৱা যায় আৰু প্লাছ ফ্ৰেছ ৱাটাৰ আছে, লেক আছে, rainfall. So সেইকাৰণে these areas are highly populated. So even risking their life, people, most of these are called as composite cone বা strato cone বুলি কোৱা যায়. Strato or composite cone. These are most complex or the matured cones. যোনবিলাক volcanic cone বুলি কওঁ আমি, তাৰে সবতকে বেছি যোনবিলাক matured বা most old যোনবিলাক cones সেইবিলাক হ'ল composite বা strato cones, which have undergone all these stages of initial activity and after that plugging, then deplugging, parasitic cones এইবিলাক চব. So coming back, so composite cone শব্দটো আমি ইয়াতে ইউজ কৰিছোঁ. বহুত এক্সাম্পল আছে, মাউণ্ট পিনাটুবো ফিলিপিনছত আছে, মাউণ্ট লুজন আছে, ফুজিয়ামা আছে, মাউণ্ট ফুজি আছে, কোটোপেক্সি, এইবিলাক চব এক্টিভ ভলকেনো হয়. It's a composite volcano, also known as stratovolcano. It's a large cone-shaped volcano with steep sides and a summit crater. আৰু সেই ক্ৰেটাৰটো গৈ পেলাই আমি যোনটো কৈছোঁ এইটো পিছত গৈ পেলাই কেলডেৰাও ফৰ্ম হৈ যাব পাৰে. So here, this is an example of Mount Pinatubo in Philippines that's built up from layers of hardened lava, ash, and other material. So you can easily understand this area, this entirely volcanic prone area. So yate greenery ase side ot, aru etu to ekdom active volcano yate manune but side ot there is a population, there are large population that reside along these mountains. Composite cone ako Mount Fuji ase. Mount Fuji is into identical snow-clad mountain in Japan. So you can see these houses are there. People do agriculture. Few miles away from that cone, people are agriculturally highly active. তাৰপিছত আহিছোঁ আমি শিল volcano. শিল volcano কি হয়? It's a broad, gently sloping volcano with a convex shape that's named for its resemblance to a warrior shield. So শিল volcano বিলাক অলপমান slopy হয়. বেছি steep slope নহয়, অলপমান gentle slope হয়. Then lava dome. These are mound-shaped circular protrusions that form when a volcano slowly extrudes viscous lava. Viscous lava, যোনটো acidic lava mostly. So এটা dome type এটা formation হৈ যায়, mound-or নিচিনা এটা formation হৈ যায়. So এই mound-টোক যিহেতুকে মানে যোনটো আমি dome শব্দটোৰ মানেটো আগতে কৈছিলোঁ, এটা শব্দ ইউজ কৰোঁ আমি cone আৰু এটা শব্দ ইউজ কৰোঁ dome. যেতিয়া steep হৈ যায় তেতিয়া dome cone বুলি কওঁ, আৰু যেতিয়া অলপমান gentle slope হয় সেইটোক আমি dome বুলি কওঁ. Then we have super volcanoes. Also we can say the stratovolcanoes. It's a volcano that develops the volcanic explosivity index, which is of more than 8. So at the explosivity index eta thake juntu measure kora jay out of 10. So yate more than 8 janeke seismic janeke Richter scale janeke out of 10 ami measure koru. Highest recorded value. This means that the volcano releases more than 1000 cubic kilometers of material. So 240 cubic miles, but 1000 cubic kilometers or area লৈকে cover কৰিব পৰা বস্তু ইমানখিনি erupt হয়, হঠাৎ বিৰাট জোৰত eruption এটা হয়, আৰু সেইটোকে সেইকাৰণে আমি এইটোক super volcano বুলি কোৱা যায়. আৰু not much of a difference, most of the composite cones are also super volcanoes. Lava flow, it is simply like যদি mostly basic lava যেতিয়া আমি এতিয়া basic acidic আৰু basicৰ কথাটো কম, a body of molten rock that flows out of a volcano during an eruption. So slowly যেতিয়া এটা অলপমান move কৰে তেতিয়া সেইটোক আমি lava flow, simply lava flow বুলি কোৱা যায়.
আৰু যদি বেছিক হয় তেতিয়াহ'লে ইয়াতে বহুত ষ্ট্ৰং কোন ফৰ্মেশ্যন নহয় চ' ভলকানলজিষ্টবিলাকে গৈ পেলাই ইয়াৰ পৰা চেম্পলিং লৈ পেলাই তাতে মেটেৰিয়েল কিমান কণ্টেণ্ট আছে মিনাৰেল কণ্টেণ্টছ কিমান আছে মেটেলিক মিনাৰেলছ নন মেটেলিক মিনাৰেলছ চিলিকা কণ্টেণ্ট এইবিলাক চব টেষ্টিং কৰে টেম্পাৰেচাৰ অফ দ্য লাভা দে টেক চেম্পলছ আউট অফ ইট in a bucket and then they go to the laboratory they try to check paleomagnetism ইয়াৰ পৰা study কৰে magnetic characteristics কেনেকুৱা হয় then we have mud volcano যিটো লাহাৰ বুলি কোৱা যায় পৰীক্ষাটো এই শব্দটো বহুতবাৰ সোধে লাহাৰ is an Indonesian word ইণ্ডোনেছিয়াৰ পৰা আহিছে লাহাৰ শব্দটো for a volcanic mud flow is a mix of water mud and volcanic rock flowing swiftly along a channel draining a volcano. So, এইটো বহুত ডেঞ্জাৰাছ হয় ডেঞ্জাৰ এইকাৰণে হয় কাৰণ কিয় যেনেকৈ লাভা ফ্ল' যোনটো আমি দেখা পাইছিলোঁ তো লাভা ফ্ল'টোত চবেই দূৰৰ পৰাই গম পায় যে ইটছ এ ভেৰি হট লাভা চ' দে গেট কচিয়াছ এবাউট ইট টু ষ্টে এৱে ফ্ৰম দেট বাট যেতিয়া মাড ফ্ল' হয় বহুতে ধৰিব নোৱাৰে এইটো মানে বোকা মাটিৰ নিচিনা আহি আছে ফ্ল' হৈ আছে আৰু এইটো গৰম হয় নে ঠাণ্ডা হয় সিমান বেছি কুইকলি গম পোৱা নাযায় যেতিয়ালৈকে হেবিটেশ্যন টাচ নকৰে যেতিয়ালৈকে ফৰেষ্ট বা হেবিটেড এৰিয়াত যেতিয়া আহি পেলাই টাচ কৰে যেতিয়া জুই জ্বলা আৰম্ভ হয় তেতিয়া মানুহে ৰিয়েলাইজ কৰে বা তেতিয়ালৈকে ইট মে চামটাইমছ বিকাম ভেৰি লেট ইণ্ডোনেছিয়াত এইটো বহুতবাৰ হয় বহুতবাৰ ইণ্ডোনেছিয়াত সুমাত্ৰা আইলেণ্ড হওক জাভা আইলেণ্ড হওক বহুতবাৰ এফেক্টেড হৈছে বৰ্নিঅ' আইলেণ্ডত বহুতবাৰ এফেক্টেড হৈছে প্লাছ এই লাহাৰ ফ্ল'টো আৰু এটা জেগাত আইচলেণ্ডত এটা ডাঙৰ ডিজাষ্টাৰ হৈ যায় য'ত যেতিয়া ভলকেনিক ইৰাপশ্যন হয় ওপৰত আকৌ বৰফ থাকে বৰফখিনি হঠাৎ গলি যায় আৰু হঠাৎ গলি গ'লে কি হয় তাতে আকৌ মাড ফ্ল' আৰম্ভ হয় ইট কেন বিকাম এ ডিজাষ্টাৰ এতিয়া আমি আহোঁ টাইপছ অফ লাভা তো মেইনলি দুটা টাইপৰ লাভা আমি ডিছকাছ কৰোঁ এটা হ'ল এচিডিক লাভা আৰু ইফালে হ'ল আমাৰ বেচিক লাভা এচিডিক লাভাক ফেলচিক লাভা বুলি কোৱা যায় ফেলস্পাৰ এণ্ড চিলিকা আৰু বেচিক লাভাক মেফিক লাভা বুলি কোৱা যায় মেগনেছিয়াম এণ্ড আইৰণ মষ্টলি আছে ইয়াতে চ' পইণ্ট ৱাইজ ইয়াতে লিখিছোঁ এইকাৰণে ইট হেজ হাই চিলিকা কণ্টেণ্ট এচিডিক লাভা কি লাভা হয় এচিডিক লাভা ইজ দেট য'ত চিলিকা কণ্টেণ্ট বহুত বেছি হাই হয় আৰু চিলিকা কণ্টেণ্ট হাই হৈ গ'লে কি হয় বালি যেনেকৈ বেছি তো ভিস্কাছ হৈ যায় ঠিক হৈ যায় তো ইট হেজ হাই ভিস্কচিটি বেচিক লাভা কি হয় ইট হেজ ল' চিলিকা কণ্টেণ্ট কম হয় আৰু সেইকাৰণে ইয়াতে ভিস্কচিটি কি হয় কম হয় থাৰ্ড পইণ্ট হ'ল ইট ইজ লাইট কালাৰ্ড এণ্ড ফ্ল' শ্ল'লি তো যিহেতুকে চিলিকা কণ্টেণ্ট হাই থাকে চ' ইয়াতে লাইট কালাৰ্ড হয় আৰু শ্ল' মুভমেণ্ট হয় কাৰণ কিয় ইয়াতে টেম্পাৰেচাৰটো কম হয় ক'ব গ'লে তো ইয়াতে আমি এটা পইণ্ট এড কৰিব পাৰোঁ ইয়াতে টেম্পাৰেচাৰ ল' হয় টেম্পাৰেচাৰ ল' এইকাৰণে হয় কাৰণ কিয় ভিস্কাছ হয় চিলিকা কণ্টেণ্ট বেছি থাকে তো ইয়াতে টেম্পাৰেচাৰ ল' হয় এইটো ডাৰ্ক কালাৰ হয় এণ্ড ফ্ল' ভেৰি কুইকলি কিহৰ কাৰণে ইয়াতে টেম্পাৰেচাৰ হাই হয় যিহেতুকে ইম্পিউৰিটি কম আছে আমি এনেকৈ বুজিব পাৰোঁ যেনেকৈ আমাৰ গাখীৰ দিয়া চাহ খাওঁ বা ইফালে লাল চাহ খাওঁ ৰঙা চাহ খাওঁ চ' গৰম বেছি কোনটো থাকে গাখীৰ দিয়া চাহটো গৰম থাকে নে ৰঙা চাহটো বেছিকৈ গৰম থাকে বেছি দেৰিলৈকে গৰম থাকে তো চবেই জানো যে গাখীৰ দিয়া চাহটো অলপমান ঠাণ্ডা সোনকালে হয় আৰু ৰঙা চাহটো বেছি দেৰিলৈকে গৰম হৈ থাকে কাৰণ কি ইম্পিউৰিটি গাখীৰ দিয়া চাহটোত বেছিকৈ থাকে ডেন্স হয় ভিস্কচিটি বেছি থাকে তো সেনেকৈয়ে বুজিব পাৰোঁ যে এচিডিক লাভাটো টেম্পাৰেচাৰ ল' হৈ যায় সোনকালে ঠাণ্ডা হয় চলিডিফাই সোনকালে হয় আৰু ইয়াতে টেম্পাৰেচাৰটো হাই থাকে কাৰণ কি চিলিকা কণ্টেণ্ট মেইনলি কম থাকে ইম্পিউৰিটিজ কম থাকে বুলি ভাবিলেও হ'ব আৰু সেইকাৰণে ইয়াতে ফ্ল'ৱেজটো কম হয় এচিডিক লাভাত ফ্ল'ৱেজটো কম হয় আৰু যেতিয়া ফ্ল'ৱেজটো কম হয় লাভাটো ওলোৱাৰ লগে লগে ছাইডত জমা হৈ যায় আৰু সেনেকৈ ভলকেনিক কোন ফৰ্মেশ্যন হয় তো ষ্টিপ ছাইডেড ভলকেনিক কম্পজিট ষ্ট্ৰেটো কোন ফৰ্মেশ্যন হয় ইয়াতে কি হয় দে ফৰ্ম শিল ভলকেনোজ অৰ ভলকেনিক প্লেটু শিল ভলকেনো বহল ডোম টাইপ ফৰ্মেশ্যন হ'ব নহয় বা ভলকেনিক প্লেটু ফৰ্মেশ্যন হ'ব যেনেকৈ আমাৰ চাউথ ইণ্ডিয়াত যেনেকৈ আমাৰ ডেক্কেন প্লেটু আছে কিহৰ কাৰণে কাৰণ কি ইয়াতে বেচিক লাভা এমাৰ্জ হৈছিলে ফ্ৰম মাউণ্ট গিৰনাৰ দে আৰ মষ্টলি ফাউণ্ড ইন কণ্টিনেণ্টেল ক্ৰাষ্ট
and they are mostly found in oceanic crust. Continental crust basically acidic lava ওলাই আহে erupt হয় আৰু oceanic crust basically basic lava erupt হয় আৰু হেতুৰ simple কাৰণটো এই কাৰণে কাৰণ continental crust বেছি thick হয় তো ইয়াতে continental crust যদি এখিনি কন্টিনেন্ট হয় আৰু ইফালে যদি ওশান এখন আছে তো ইয়াৰে থিকনেছটো বেছি হয় তো যেতিয়া ইয়াৰ পৰা ইৰাপ্ট হ'ব এটাতো আমি লাষ্ট ক্লাছতো পঢ়িছিলোঁ চিয়াল সীমা আৰু নাইট so continental crust is light it is mostly sialic in nature silica and aluminum so অলপ হালকা হয় আৰু oceanic crust খিনি কি হয় it is mostly sima which is more heavy hard rocks are there so যেতিয়া ইয়াতে এটাতো softer rocks হয় softer rocks মানে ইয়াতে melting বহুত সোনকালে হয় quickly melt হয় plus ইয়াতে more time is spent by the lava till the time it erupts on the surface ইয়াতে লাভাটো এটাতো হাৰ্ড সাৰফেসৰ পৰা আহি আছে সাৰফেসৰ থ্ৰু দি আহি আছে তো মেল্টিং বহুত কম হয় মেল্টিং হোৱাৰ স্কোপটো বহুত কম প্লাছ টাইম স্পেন্ড বাই লাভা while moving through the crust is very less টাইম নাপায় গলাবৰ কাৰণে বেছি টাইম নাপায় আৰু সেইকাৰণে কি হৈ যায় লগে লগে ইয়াতে ফ্লুইড হিচাপে স্প্ৰেড হয় তো এইকাৰণে সাগৰৰ তলত আমি মেক্সিমাম কি পাওঁ প্লেটু পাওঁ সাগৰৰ তলত মেক্সিমাম প্লেটু পাওঁ আৰু কন্টিনেন্টাল এৰিয়াত আমি মেক্সিমাম কি পাওঁ এনেকুৱা ভলকানিক কোন পাওঁ বাট এক্সেপশ্যনছ আৰ অলৱেজ দেয়াৰ ইন নেচাৰ চ' ইয়াতেও কিছুমান এক্সেপশ্যন থাকিব অবভিয়াছলি চ' কেতিয়াবা আমি কন্টিনেন্টাল এৰিয়াজতো আমি প্লেটু ফৰ্মেশ্যন পাওঁ এক্সাম্পল আমাৰ ইয়াতে আছে ইণ্ডিয়াতে আছে which is called as the Deccan Plateau কন্টিনেন্টাল এৰিয়াত বেসিক লাভা ইৰাপ্ট হৈ আছে ফাইন আৰু ইয়াতো মানে ইয়াতো এক্সেপশ্যন আমি ক'ব পাৰোঁ ওশেনিক এৰিয়াত যদি এচিডিক লাভা ইৰাপ্ট হয় তেতিয়াহ'লে ইয়াৰ পৰা ভলকানিক কোন ফৰ্মেশ্যন হ'ব আৰু সেনেকে আণ্ডাৰ ৱাটাৰ ভলকানিক মাউণ্টেইন বহুত আছে আৰু কিছুমান আণ্ডাৰ ৱাটাৰ ভলকানিক মাউণ্টেইন সাগৰৰ ওপৰত ওলাই আহে আৰু সেই যে ওপৰত ওলাই আহে সেইবিলাক কি হয় ভলকানিক আইলেণ্ড ফৰ্মেশ্যন হৈ যায় ভলকানিক আইলেণ্ড লাইক আমাৰ ইয়াতে বেৰেন আইলেণ্ড আছে হাৱাইয়ান আইলেণ্ড আছে USA সেনেকে বহুতবিলাক আইলেণ্ড আছে ত' এই আমাৰ বেৰেন আইলেণ্ড হওক বা হাৱাইয়ান আইলেণ্ড হওক these are exceptions of acidic lava eruption from oceanic areas and Deccan Plateau is an example of exception of basic lava eruption in continental areas বুঝি পাইছো তো এইখিনি হল আমাৰ ডিফাৰেন্স উইথ ৰেসপেক্ট টু acidic and basic lava plateau is a large flat area of land formed by the accumulation of solidified lava flows so lava plateau কি হয় এই আমি যদি কৈছো mostly basic lava spread হয় large flat area of land formed by the accumulation of solidified lava, mostly basic lava. Because acidic lava সেনেকে plateau form নকৰে example ইয়াতে just আমি real pictures we have put there is Deccan Plateau of India many fragments of Deccan Plateaus are there and then Columbia Plateau of USA that is how a plateau volcanic plateau will look like in real sense then coming to geysers geysers কি বস্তু হয় these are plumes of hot water or steam which gushes up after groundwater seeps through porous rock and into fractures deep underground
getting connected with an underground or underwater volcanic vent. তাৰমানে যদি hidden volcanic vent এটা আছে মাটিৰ তলতে হওক বা পানীৰ তলতে হওক সাগৰ তলতো volcanic activity হৈ থাকে তো তেতিয়া বহুত তলত যদি থাকে সাগৰত তেতিয়াতো সেইটো হাইড্ৰথাৰ্মেল ভেন্ট বুলি কওঁ আমি তেতিয়া সেইটো হাইড্ৰথাৰ্মেল ভেন্টৰ যিবিলাক সাগৰ একদম বটম এৰিয়াত থাকে আৰু সেইটো এটা লাইফ সাপোৰ্টিং ইকোসিস্টেম হয় কাৰণ এই হাইড্ৰথাৰ্মেল ভেন্টৰ আশে পাশে ভালেখিনি টিউব ওয়ার্মস বা এইবিলাক যিবিলাক অৰ্গানিজমছ বিলাক আহি পেলাই সাপোৰ্ট পায় এটা সেইখিনি এৰিয়া অলপ গৰম হৈ থাকে কাৰণ সাগৰৰ তলৰ পানীখিনি বহুত ঠাণ্ডা হয় আমি জানো তো হাইড্ৰথাৰ্মেল ভেন্টখিনিয়ে সেই সাগৰৰ তলৰ পানীখিনি অলপমান কুহুমীয়া কৰি তোলে আৰু সেইখিনি এৰিয়াত ডাঙৰ ভাল ইকোসিস্টেম এটা ফৰ্ম হয় দ্যাট ইজ কল্ড হাইড্ৰথাৰ্মেল ভেন্ট যোনটো সাগৰৰ একদম তলত থাকে বাট অলপমান যদি ভেন্টটো সাগৰৰ ওপৰত থাকে বাট ওলাইও অহা নাই সাগৰৰ পানীৰ এটা লেয়াৰ আছে তেতিয়াহ'লে কি হয় সেই ওপৰৰ পানীখিনি বিৰাট হঠাৎ গৰম হৈ যায় আৰু ইমান গৰম হৈ যায় যে এটা মানে ফুৱাৰাৰ নিচিনা এনেকৈ এটা ফাউণ্টেনৰ নিচিনা বাট দিছ নট এ কোল্ড ৱাটাৰ ফাউণ্টেন দিছ আ ভেৰি ভেৰি হট ৱাটাৰ ফাউণ্টেন more than 300-400 degrees 700 degrees লৈকে যাব পাৰে in terms of temperature very hot water which is spewed out from a vent maybe in the coastal area within the oceans or even sometimes in the interior parts of the continents but interior parts of bahut beshi na thake mostly coastal area ta thake so that is what is called a geyser tarpor ami aho fumarole to ki bostu hoy geyser লগত আৰু এটা আমি ডিসকাস কৰো that is called as hot springs but hot springs are not actually volcanic in nature hot springs যেনেকৈ গৰম পানী বুলি যে কওঁ আমাৰ ইয়াতে নাম্বাৰ ৰিজাৰ্ভ ফৰেষ্টত যেনেকৈ আমাৰ গৰম পানী আছে hot springs বিলাক কি হয় ইয়াতে মোষ্টলি ক্যালসিয়াম ক্যালকেৰিয়াছ বা সালফিউরাস ৰকছ ক্যালকেৰিয়াছ বা সালফিউরাস ৰকছ যদি থাকে তলত এজ এ বেছ ৰক তেতিয়া অবভিয়াছলি যেনেকৈ চূণত পানী ঢালিলে যেনেকৈ অলপমান এক্সোথাৰ্মিক ৰিয়েকশ্যন এটা হয় সেনেকৈ ক্যালকেৰিয়াছ বা সালফিউরাস ৰক যদি তলত থাকে তেতিয়াহ'লে এক্সোথাৰ্মিক ৰিয়েকশ্যন এটা হয় আৰু হৈ পেলাই সেই পানীখিনি গৰম হৈ উঠে যেনেকৈ যিকোনো পানীৰ এটা চ'ৰ্চ এটা আছে তো ইয়াতে লেক এটা আছে আৰু ছাইডত বা তলত যোনবিলাক পাথৰ আছে সেই পাথৰবিলাক ক্যালসিয়াম কাৰ্বনেট আছে বা সালফেটছ আছে তেতিয়াহ'লে পানীখিনি অলপমান কুহুমীয়া হৈ উঠিব অলপমান গৰম হৈ উঠিব আৰু হৈ পেলাই কি হ'ব ইয়াতে টেম্পাৰেচাৰটো বাঢ়ি যায় বাট ইমান টেম্পাৰেচাৰ নহয় যোনটো গিজাৰত যিমান টেম্পাৰেচাৰ হ'ব তো অলপমান গুণগুণা পানী অলপমান কুহুমীয়া পানী এটা সেইটোকে আমি কি বুলি কওঁ হট স্প্ৰিং বুলি কওঁ চ' ইট মে বি ভলকানিক ইন নেচাৰ বাট মোষ্টলি আমি কওঁ দে আৰ কানেক্টেড টু দ্য subsurface calcareous or sulfurous rocks তেতিয়া আমি হেতুক hot spring বুলি কওঁ এক্সাম্পল আমি বহুত আছে যেনেকৈ আমাৰ হিমালয়ান ৰিজনত বহুতখিনি আমাৰ hot springs পোৱা যায় কিহৰ কাৰণে তাতে লাইমষ্টোন আছে we know the Himalayan region is made up of limestone পুনে এৰিয়াত এখন নিঘোজ বুলি এটা জায়গা আছে য'ত আমি hot spring পাওঁ আমাৰ ইয়াতে নাম্বৰ হাবিত যোনটো গৰম পানী আছে that is also a hot spring so it can be volcanic in nature but truly it may not be volcanic but geysers are always volcanic in nature so next comes the fumaroles the fumaroles এটা এনেকুৱা যোনটো পৰীক্ষাত কেতিয়াবা সুধি দিয়ে fumaroles to কি হয় this is a vent in the earth's surface that emits hot volcanic gases and vapors most important sentence is that it signifies the last stage of a volcano so যেতিয়া magma chamber to almost finish হ'ব ধৰিছে wherein we have shown as a diagram and this is the picture so য'ত magma chamber to almost finish হ'ব ধৰিছে so এতিয়া তাতে erupt হ'ব পৰা magma বা lava হেনেকে পেলাই নাই last stage কি হয় অকল fumes ওলাই আহে and they can be highly toxic like sulfur dioxide nitrous oxide বা carbon monoxide বা methane এইবিলাক gas ওলাই plus steam also steam and the temperature of these gases can be as high as 746 degrees Celsius. It's a very high amount of 700 degrees Celsius, very high degree
ভেৰি হাই টেম্পাৰেচাৰ চ' বহুত গৰম এনেকৈ ভাপ বা বহুত এনেকৈ গৰম হেৰি ওলাই আহে সেইটোকে কোৱা যায় ফিউমছ আৰু কেতিয়াবা যদি ইয়াতে আৰু এটা শব্দ কেতিয়াবা পৰীক্ষাত সোধে যদি ছালফাৰ ইয়াতে বেছিকৈ থাকে এই ফিউমৰলবিলাকত যেতিয়া ছালফাৰৰ প্ৰিডমিনেঞ্চ থাকে সেইটোক ছলফা তাৰা বুলি কয় that is what is called as solfatara. So what is solfatara? Solfatara is a fumarole with predominance of sulfur. So ইয়াতে এক্সাম্পল আমাৰ ফিউমাৰলছৰ বহুত জাগাত আমি সেনেকৈ পেলাই নাপাওঁ বাট আকৌ এটা জাগাত চবতকৈ ইম্পৰ্টেণ্ট যোনখিনি ফিউমাৰলছ পোৱা যায় সেইখিনি হ'ল এলাস্কাত কাটমাই পেনিনচুলা এটা আছে Katmai Peninsula in Alaska. Katmai Peninsula, Valley of 10,000 Smokes বুলি কয় So North America এই পাৰ্টখিনি এফালে এলুশনছ আছে চ' এইখিনি এৰিয়াৰ কাটমাই পেনিনচুলা বুলি কয় আৰু এই কাটমাই পেনিনচুলাত এটা জাগা আছে যোনখিনি কোৱা যায় ভেলি অফ 10,000 Smokes. So you can also later on check about Valley of 10,000 Smokes, which is here, and that is one of the best example of fumaroles. As very toxic fumes are coming out, so it is not a very inhabitable place. It is highly inhospitable place. But তথাপিতো risking their life, people go there. আৰু এটা বস্তু ভলকেনৰ এপ্লিকেশ্যন যদি আমি চাওঁ তেতিয়াহ'লে ইণ্ডোনেছিয়া হওক বা এইবিলাক এৰিয়াত হওক মানুহে বহুত টক্সিক ফিউমছবিলাক মানে ইনহেল কৰি পেলাও ৰিস্কিং দেয়াৰ লাইফ দে ক্লাইম্ব আপ দ্য হিল কিহৰ কাৰণে দে ক্লাইম্ব আপ দ্য হিল মেজৰলি ফৰ এ ভেৰি ইম্পৰ্টেণ্ট ৰিচোৰ্চ দেট ইজ ছালফাৰ চ' ভলকেনৰ যদি আমি এপ্লিকেশ্যন যদি চাব লাগে ভলকেনৰ পৰা আমি পাওঁ কি ভলকেনৰ পৰা আমি ডাইৰেক্ট ছালফাৰ পাওঁ ওৱান অফ দ্য পিউৰেষ্ট ফৰ্ম অফ ছালফাৰ আমি ক'ৰ পৰা পাওঁ ভলকেনৰ পৰা পাওঁ So you can understand or you can remember this part that volcano is a big source of sulfur on earth. আৰু sulfur আমাৰ industrial use ত বহুত জাগাত লাগে সবতকে ইম্পৰ্টেণ্ট হ'ল that is called as vulcanization of rubber. Rubber যোনটো আমি natural rubber পাওঁ that is very fluid যোনটো white color rubber যোনটো আমি পাওঁ সেইটো আমি টায়াৰত ইউজ কৰিব নোৱাৰোঁ সেইবিলাক আমি ষ্ট্ৰেংথ দিব সেইটোৰ পৰা আমি ষ্ট্ৰেংথ নাপাওঁ So here rubber to strength দিব কাৰণে সালফাৰৰ লগত মিক্স কৰি পেলাই হিট আপ কৰা যায় that process য'ত আমি rubber আৰু sulfur mix কৰোঁ that is called as vulcanization of rubber and that is a very important industrial process অকল এটা application মই কৈছোঁ vulcanization but otherwise also in medicinal perspective in the pharmaceutical industry also sulfur is highly important So সালফাৰৰ ডিমাণ্ড বহুত বেছি আছে ৱৰ্ল্ডত আৰু সালফাৰৰ বেসিক সোর্স যোনটো হল হেতু আমাৰ ভলকেনো আৰু সেইকাৰণে ইয়াতে as you can see যদি yellow color যদি ক'বাত দেখা পাই আছো তাতে সালফাৰ ডিপজিটস আছে তো সালফাৰৰ টুকুৰা লৈ আহে পিঠিত যেনেকৈ আমাৰ এটা চাহ বাগিচাত যেনেকৈ চাহপাত যেনেকৈ আমাৰ এনেকৈ ক্যাৰি কৰে চাহ বাগিচা বিলাকৰ পৰা তাতেও হেনেকৈ বাস্কেট লৈ যায় বাহৰ বেতৰ বাস্কেট লৈ গৈ পেলাই সালফাৰৰ টুকুৰা এনেকৈ লৈ পেলাই আহে But ইফালে ফিউমছো আছে কিন্তু ইফালে গ্যাসও ওলাই আছে তথাপিতো হেতু ৰিস্ক এটা লৈ পেলাই এনেকৈ যায় বহুত মানুহৰ এনেকৈ কেতিয়াবা ডিজাস্টাৰো হয় but this is one part of the story now let's come to the volcanic zones on earth volcano পৃথিৱীত ক'ত আছে
সবতকৈ ডাঙৰ যোনটো ভলকেনিক প্ৰন এৰিয়া সেইটো সাগৰৰ তলত আছে সেইটো কোৱা যায় পেচিফিক অ'চনৰ গোটেই চাৰিওফালে এফালে নৰ্থ আমেৰিকা সাউথ আমেৰিকা এফালে গোটেই ইউৰোপ এফালে গোটেই এছিয়া আৰু অষ্ট্ৰেলিয়া এই গোটেই এৰিয়াখিনি ৰিং অফ ফায়াৰ বুলি কোৱা যায় সাৰ্কাম পেচিফিক ৰিং অফ ফায়াৰ সাৰ্কাম পেচিফিক ৰিং অফ ফায়াৰ ভলকেনো কিয় হৈ আছে কাৰণ কিয় এইখিনি হ'ল পেচিফিক প্লেট এফালে আছে ইউৰেছিয়ান প্লেট অষ্ট্ৰেলিয়ান প্লেট এফালে আছে আমেৰিকান প্লেট চ' পেচিফিক প্লেট এখন অ'চেনিক প্লেট হয় ভাৰী প্লেট হয় it is getting subducted under the North American and South American plate along the east and Eurasian plate and African and Australian plate along the west. So, এইখিনিত যোনখিনি অ'চেনিক প্লেট সেইখিনি সোমাই গৈ আছে আৰু গৈ পেলাই যেতিয়াকৈ অ'চেনিক প্লেটখিনি যিহেতুকে পাতল হয় মানে ডেন্স হয় বাট থিকনেছটো কম হয় তো এইফালৰ পৰা বহুত ভলকেনিক ইৰাপশ্যন অলমষ্ট কণ্টিনিউছ ইজ এন এক্টিভ বেল্ট বাট আমি সেইটো চকু দি দেখা নাপাওঁ কাৰণ কিয় পানীৰ তলত লুকাই আছে বা যেতিয়া আমি স্কেনিং যেতিয়া ইউৰোপিয়ান স্পেচ এজেঞ্চি আৰু যেতিয়া ইউৰোপিয়ানছ আৰু আমেৰিকানছবিলাকে যেতিয়া ছেটেলাইট পিকচাৰ্ছবিলাক যেতিয়া ল'লে তেতিয়া গম পালে থাৰ্মেল চেন্সিং কৰি পেলাই গম পালে যে ইয়াতে একদম চাকি জ্বলি থকাৰ নিচিনা বা কেণ্ডেল জ্বলি থকাৰ নিচিনা এটা ৰিং এটা ফৰ্ম হৈছে হৰ্চ শ্বু শ্বেপ সেনেকৈ পেলাই চ' সেইটোকে ৰিং অফ ফায়াৰ বুলি সেইকাৰণে কোৱা গ'ল নাম্বাৰ 1 চবতকৈ বেছি ভলকেনিক প্ৰন এৰিয়া আৰু পিছত আমি চাম আৰ্থকুৱেক প্ৰন এৰিয়াও চবতকৈ বেছি এইখিনিয়ে হয় সেকেন্ড এৰিয়া পৃথিৱীত ক'ত পোৱা যায় এটলাণ্টিক অ'চনত মাজে তাৰমানে এইফালে আছে আমাৰ নৰ্থ আমেৰিকা সাউথ আমেৰিকা ইউৰোপ আফ্ৰিকা এটলাণ্টিক অ'চনৰ তলত য'ত আমি মিড এটলাণ্টিক ৰিচ বেল্ট বুলি যে আমি কৈছিলোঁ চ' ইয়াতো সাগৰখন ফাটি গৈছে এটলাণ্টিক অ'চনৰ এটা ৱেষ্টৰ ফালে গৈ আছে আৰু এটা পাৰ্ট গৈ আছে ইষ্টৰ ফালে চৰি চ' এইখিনিতে আকৌ সাগৰৰ তলত আমি গম নোপোৱাকৈ কণ্টিনিউৱাছ ভলকেনিক ইৰাপশ্যন হৈ আছে আকৌ আমি বাছি গৈছোঁ যে এইখিনি সাগৰৰ তলত হৈ আছে বাট কেতিয়াবা অলপ সাগৰৰ ওপৰতো আহি যায় যেনেকৈ আইচলেণ্ড ইজ এ পাৰ্ট অফ মিড এটলাণ্টিক ৰিজ কেনেৰি আইলেণ্ড আছে এজৰ্ছ আইলেণ্ড আছে ছেইণ্ট হেলিনা আইলেণ্ড আছে চ' এইবিলাক আইলেণ্ড য'ত ভলকেনিক আইলেণ্ড হয় ভলকেনিক হেৰিখিনি যেতিয়া এচিডিক লাভা ওলাই পেলাই ওপৰলৈ আহি গৈছে তো আমি ক'ৰবাত দেখা পাওঁ বাট আদাৰৱাইজ এছ শ্বেপ তলে সেনেকৈ পেলাই গোটেই এটলাণ্টিক অ'চনৰ মাজে এনেকৈ পেলাই এটা ভলকেনিক পাহাৰৰ নিচিনা এনেকৈ ফৰ্ম হৈ গৈছে এটা চেইন টাইপ বুজি পাইছোঁ এইটো হ'ল ছেকেণ্ড থাৰ্ড ইজ দ্য মিড কণ্টিনেণ্টেল বেল্ট মানে কণ্টিনেণ্টৰ মাজত তাৰমানে এইফালে আছে ইউৰেছিয়া এইফালে আছে আফ্ৰিকান কণ্টিনেণ্ট আৰু এইফালে আছে আমাৰ ইণ্ডিয়ান ছাব কণ্টিনেণ্ট তো আফ্ৰিকা আহি পেলাই তলৰ পৰা খুন্দা মাৰিছে ইণ্ডিয়া আহি পেলাই এইফালৰ পৰা তলৰ পৰা খুন্দা মাৰিছে তো এই মাজৰ যিখিনি এৰিয়া দিছ ইজ অলছ' হাইলি ফ্ৰেজাইল ইয়াতো ভলকেনো প্লাছ ইভেন আৰ্থকুৱেক যোনখিনি ভলকেনিক প্ৰন এৰিয়া হয় সেইখিনি আমি জানো আৰ্থকুৱেক প্ৰন এৰিয়াও হয় তো থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট এৰিয়া য'ত ভলকেনিজম হয় সেইটো হ'ল এইখিনি এতিয়া ইয়াতে আমি বেছিকৈ দেখা নাপাওঁ কাৰণ কি ইয়াতে যোনটো আমি জানো যে ইয়াতে হিমালয়াজ আছে ব্লক হৈ আছে এইখিনি আৰু সেইকাৰণে ইয়াতে ভলকেনিক ইৰাপশ্যন হোৱাৰ সেনেকৈ স্কোপ নাপায় বিকজ দ্য হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড ইজ দেয়াৰ বাট ইনক্লুজিভ ইগনিয়াছ ৰক যে আমি কৈছোঁ ওপৰত যদি স্কোপ নাপায় তেতিয়াহ'লে ইয়াতে ইনক্লুজিভ ইগনিয়াছ ৰক ফৰ্মেশ্যন হৈ আছে আৰু সেইটো ব্লেছিং ইন ডিছগাইজ হয় কিয় ব্লেছিং ইন ডিছগাইজ হয় কাৰণ কিয় Himalayas are highest mountain in the world and that's why they are the most lightest mountain of the world. But সেইটোক stability কোনে দি আছে তলত যোনটো ইনক্লুজিভ ইগনিয়াছ ৰক ফৰ্মেশ্যন হৈ আছে যোনটো ফাউণ্ডেশ্যন হিচাপে কাম কৰে তো যিমান ওখ বিল্ডিং তলৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব লাগিব যদি হিমালয় বহুত ওখ হয় ফাউণ্ডেশ্যন ক'ত আছে হিমালয় এই ইনক্লুজিভ ইগনিয়াছ ৰক যোনবিলাক ফৰ্মেশ্যন হৈ আছে সেইটোৱে হিমালয়ক ষ্টেবিলিটি দি আছে তো চব বস্তুৱে নেচাৰে ধুনীয়াকৈ নিজকে বেলেঞ্চ কৰে তো ইয়াতে ইৰাপশ্যন আমি দেখা নাপাওঁ পাব নোৱাৰোঁ বাট ভিতৰত কিন্তু ইনক্লুজিভ ইগনিয়াছ ৰক ফৰ্মেশ্যন হৈ আছে আৰু যেতিয়া এই ভলকেনিক ইৰাপশ্যনবিলাক হয় বা ইনক্লুজিভ ইগনিয়াছ ৰক ফৰ্মেশ্যন হয় তেতিয়া ওপৰত ডিষ্টাৰ্বেঞ্চ এটা ক্ৰিয়েট হয় সেইটো আৰ্থকুৱেকৰ ফৰ্মত আমি পাওঁ ভূমিকম্পৰ ফৰ্মত পাওঁ ভূমিকম্প মানে অকল যে প্লেট খুন্দা লাগিলে যে হ'ব নহয় প্ৰত্যেকটা যেতিয়া আগ্নেয়গিৰি হয় প্ৰত্যেকটা ভলকেনো হয় তেতিয়াও ভূমিকম্প হয় তো এইখিনি হ'ল এইখিনি এৰিয়া আৰু ইফালে যিখিনি ইউৰোপ আৰু আফ্ৰিকাৰ মাজত যিটো গেপ আছে মেডিটেৰিয়ান চি বুলি কোৱা যায় ভূমধ্য সাগৰ চ'
এইখিনি এৰিয়াত strongest volcano বিলাক ইয়াতে আছে, like Mount Stromboli, Mount Vesuvius, Mount Etna, এইবিলাক যে আছে, Mount Stromboli, it is called as lighthouse of the Mediterranean. Mount Stromboli, prelims of today, lighthouse of the Mediterranean, of the Mediterranean. লাইট হাউচ বুলি কিহৰ কাৰণে কয়, যেনেকৈ আগৰ দিনত আমি জানো যে যদি আন্ধাৰত জাহাজ এখন আহি আছে তেতিয়াহ'লে পাৰ পাইছে নে নাই কেনেকৈ গম পাব, এই লাইট হাউচ এটা থাকে, এতিয়াও আছে। আজিকালি লাইট হাউচ টুৰিজিম ওলাইছে। আগৰ ইণ্ডিয়াৰ কোষ্টত যোনবিলাক লাইট হাউচ আছিলে আজিকালি দূৰৰ কাৰণে আজিকালি GPS টেকনলজি আহি গৈছে। চ' সেইকাৰণে সেই লাইট হাউচবিলাক এতিয়া নতুন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পলিচি আছে, কাৰেণ্ট এফেয়াৰ্ছৰ লগতো আমি কানেক্ট কৰিব পাৰোঁ যে লাইট হাউচ টুৰিজিম আহিছে। তো সেইটো হ'ল মাউণ্ট ষ্ট্ৰম্বলিক লাইট হাউচ অফ দ্য মেডিটেৰিয়ান বুলি এইকাৰণে কৈছিলে, কাৰণ কি যিটো জাহাজ এখন যেতিয়া ভিতৰলৈ এইফালে আহে, যেতিয়া মেডিটেৰিয়ান চিত সোমায়, কেনেকৈ গম পাব যে মেডিটেৰিয়ান চিত সোমাইছে, সেইটো যেতিয়া মাউণ্ট ষ্ট্ৰম্বলি যেতিয়া দেখা পায়, যেতিয়া বিৰাট জোৰে ব্লাষ্টিং হৈ আছে উইথ চাউণ্ড এণ্ড উইথ লাইট এণ্ড চাউণ্ড শ্ব' যেনেকৈ হৈ আছে, তো তেতিয়া গম পায় যে ঠিক আছে আমি তাৰমানে মাউণ্ট ষ্ট্ৰম্বলিক দেখা পাইছোঁ, তাৰমানে আমি মেডিটেৰিয়ান চিত সোমাইছোঁ, তাৰমানে ইটালী গ্ৰীচ এইখিনি এৰিয়া আমি অলমষ্ট পাইছোঁ। তো সেইকাৰণে এটা বেঞ্চ মাৰ্ক হিচাপে মাউণ্ট ষ্ট্ৰম্বলিক লাইট হাউচ অফ দ্য মেডিটেৰিয়ান বুলি কোৱা যায়, আজিলৈকে কোৱা যায়। আৰু মাউণ্ট ষ্ট্ৰম্বলি ইজ ওৱান অফ দ্য ষ্ট্ৰংগেষ্ট ভলকানো অন আৰ্থ। মাউণ্ট ভিচুভিয়াছ আছে, মাউণ্ট ভিচুভিয়াছ, মাউণ্ট এটনা, এইবিলাক বহুত ষ্ট্ৰং ভলকানো হয় যোনখিনি মেডিটেৰিয়ান চিত পোৱা যায়। ফাইন। আৰু কিহৰ কাৰণে, কাৰণ কি ইয়াতে দুখন কণ্টিনেণ্ট চেপা খাই আছে, আৰু চেপা খাই থকাৰ কাৰণে কি হয়, ইয়াতে লাৱাটো বহুত জোৰত ওলায়, বহুত স্পীডত আৰু বহুত ষ্ট্ৰংলি, আৰু সেইকাৰণে এইখিনিক আমি মানে ওৱান অফ দ্য থাৰ্ড ষ্ট্ৰংগেষ্ট বেল্টত ধৰোঁ। বাট হেভিং ছেড ডেট, এইটো নহয় যে অকল এইখিনি এৰিয়াতহে ভলকানো আছে পৃথিৱীত, ইয়াৰ বাহিৰে অভিয়াছলি আইচলেটেড ভলকানো বহুত থাকিব পাৰে। যেনেকৈ ইয়াতে আমি যদি চাওঁ, ইষ্ট আফ্ৰিকান ৰিফ ভেলী এটা পাৰ্ট, ইয়াতে মাউণ্ট কিলিমাঞ্জাৰো আছে ইন তানজানিয়া, মাউণ্ট কিলিমাঞ্জাৰো, মাউণ্ট কিলিমাঞ্জাৰো ইষ্ট আফ্ৰিকান ৰিফ ভেলীৰ পাৰ্ট হৈ যায়। তো এইখিনি আকৌ না চাৰ্কাম পেচিফিক বেল্টত পৰে, না মিড কণ্টিনেণ্টেল ৰিচ বেল্টত পৰে, না মিড এটলাণ্টিক ৰিচ বেল্টত পৰে, না মিড কণ্টিনেণ্টেল বেল্টত পৰে। চ' ইট ইজ ছেপাৰেট বেল্টত পৰে, যোনটো ইষ্ট আফ্ৰিকান ৰিফ ভেলী বেল্টত পৰি যায়। কাৰণ কি আফ্ৰিকাৰ ইষ্টৰ ফালে এইখিনিত আমি জানো যে এইখিনি ক্ৰেক এটা ডেভেলপ হৈ আছে, আৰু এইখিনি ছেপাৰেট হোৱাৰ স্ক'প এটা আছে, লাহে লাহে হৈ আছে। চ' উই আৰ এক্সপেক্টিং ডেট মেডাগাস্কাৰ যেনেকৈ ছেপাৰেট হৈ আছে, সেনেকৈ ইষ্টাৰ্ণ পাৰ্ট অফ আফ্ৰিকাও ছেপাৰেট হৈ যাব। তো মাউণ্ট কিলিমাঞ্জাৰো ইজ লাইক ডেট। ইয়াতো যোনবিলাক ক্ৰেটাৰ লেকছ যেনেকৈ আছে, লেক ভিক্টৰিয়া হওক, লেক চাদ হওক, সেইবিলাক আমাৰ যোনটো ৰিফ্ট ভেলীৰ যোনবিলাক লেক আছে, তো এনেকৈ ফৰ্মেশ্যন হৈ আছে। ত' দিজ আৰ দ্য থ্ৰী ৰিজনছ অন আৰ্থ য'ত আমি ভলকানো পাওঁ। ফাইন। চ' অলছ' টু ৰিমাইণ্ড ইউ ডেট আমাৰ GS ফাউণ্ডেশ্যন বেটছ আমি লঞ্চ কৰিব গৈ আছোঁ ফ্ৰম 26th of December. So get prepared to enroll for this our GS foundation batch. It's a comprehensive batch into our hobo goi ase. Fine. Previous year's questions kisman ami saw, which of the following phenomena might have influenced the evolution of organisms? Continental drift, glacial cycles. So obviously continental drift help korisile organism evolve, glacial cycles so evolve korisile, so both 1 and 2 hobo. Then the formation of ozone hole in the Antarctic region has been a cause of concern. What could be the reason for the formation of this hole? Presence of prominent tropospheric turbulence and inflow of chlorofluorocarbon. Presence of prominent polar front and stratospheric clouds and inflow of chlorofluorocarbons. Absence of polar stratospheric clouds and inflow of methane and chlorofluorocarbon. Methane directly connected nohoy. Or increased temperature of the polar regions due to global warming. So these two will not be there. So we can opt for
either of them. Yeah, the presence of prominent tropospheric turbulence सबके बेसी presence of the polar front is more important কাৰণ কি ইয়াতে polar front কিহৰ কাৰণে হৈছে কাৰণ কি এইটো ক্লাইমেটৰ এটা পাৰ্ট হৈ যায় বাট যিয়ে নহওক polar frontত আমাৰ mostly 30 পৰা 60 লৈকে warm air গৈ আছে 90 পৰা 60 লৈকে cold air আহি আছে সেনেকৈ পেলাই ওপৰলৈ উঠি গৈ আছে সেইটোৱে তলৰ বতাহখিনিয়ে ওপৰৰ বতাহক মিক্স কৰি আছে তলৰ যিখিনি পলিউটেড এয়াৰ সেইখিনি ওপৰত লৈ পেলাই গৈ আছে আৰু সেইটোৱে তাতে এটা আৰু প্লাছ ডেনচিটি বহুত বেছি হৈ যায় সেইখিনি ঠাণ্ডা জাগাৰ কাৰণে চ' দ্য আনচাৰ উইল বি বি again এটা গ্লেচিয়াৰ টপোগ্ৰাফি কুৱেশ্যন হয় এইটো দ্য চিল্ক বল শ্বেপ ডিপ্ৰেশ্যন হয় মৰেইন কি হয় হৰ্ণ কি হয় চ' ন' ডাউট মাউণ্টেইন গ্লেচিয়াৰ ভেলী গ্লেচিয়াৰ বুলি আমি কনচেপ্ট এটা পঢ়োঁ যেতিয়া পাহাৰবিলাকত যেতিয়া এনেকুৱা মানে গ্লেচিয়াৰবিলাকে যেতিয়া কাটি দিয়াৰ পিছত তেতিয়া আমি চাওঁ যে পাহাৰবিলাকত এনেকুৱা টাইপ কাপ শ্বেপ এনেকুৱা ফৰ্মেশ্যন এটা হয় চ' এইখিনিতে যোনটো গ্লেচিয়াৰ যিখিনি জমা হয় এই পৰ্চনখিনি এইখিনিক চিল্ক বুলি কোৱা যায় বা কৰি বুলিও কোৱা যায় either it is silk or another word that we use that is called as kori arm chair shape বুলি কোৱা যায় arm chair যেনেকৈ চকী এখন থাকে য'ত হেণ্ডেল থকা চকী থাকে তো চকীখনত য'ত আমি বহোঁ সেইখিনি যেনেকুৱা অলপ ডিপ্ৰেশ্যন এটা হয় দুইফালে দুডাল হেণ্ডেল আছে ভাত থ'ব পৰা আৰু এনেকৈ আমাৰ পিঠিৰ ছাইডটো তো সেনেকৈ পাহাৰখনো সেনেকুৱা যেতিয়া হৈ যায় আৰ্ম চেয়াৰ শ্বেপ যোনটো এৰিয়া হৈ যায় এইখিনি স্কুপ আউট কৰি দিয়ে কোনে কৰি দিছে গ্লেচিয়াৰে কৰি দিছে লাহে লাহে খান্দি পেলাই এডাল মানে পেঞ্চিল এডাল ব্লেডেৰি কাটিলে যেনেকুৱা হয় অলমষ্ট সেনেকুৱা তো সেইটোক কৰি বা চিক বুলি কোৱা যায় তাতে যেতিয়া অলপমান পানী গলি পেলাই অলপমান জমা হয় এইটোক টাৰ্ণ লেক বুলি কোৱা যায় আৰু সেই টাৰ্ণ লেকবিলাক are the sources of rivers, small rivers. Kailash Mansarovar can also be considered as a tarn lake. So, Sirk ki hai, a bowl-shaped depression, obviously, as we have seen here. Moraines ki bostu hai. Moraines are nothing but the accumulation of rock debris. Moraines are the mix of solid materials of various sizes and shapes and etc. which remains on the ground after the glacier retreats. That is called moraine. Beleg types of moraine thake, ground moraine, terminal moraine, lateral moraines, medial moraines. I mean glacial topography develop. So moraines are accumulation of rock debris. Obviously, it is there. Horn is a U-shaped valley. Horn is not a U-shaped valley. So horn to ki hoy is into conical shape junto. Hetu koa jay horn. ইণ্ডিয়াক আমি ক'ৰ পৰা ক'লৈকে মেজাৰ কৰোঁ ইণ্ডিয়াক মেজাৰ কৰোঁ ইন্দিৰা কোল বা হৰ্ণ বা এইটোক আমি কোল বুলি কওঁ হৰ্ণ অৰ কোল COL কোল চ' ইণ্ডিয়া ইজ মেজাৰ্ড ফ্ৰম ইন্দিৰা কোল টু ইন্দিৰা পইণ্ট চ' নাও হৰ্ণ ইজ নট ইন ইউজ চ' দিছ ইজ আ wrong which of the pairs given above is a correctly matched so obviously 1 and 2 will be the correctly matched so answer will be A. Barren Island volcano is an active volcano located in the Indian territory and Barren Island lies about 350 kilometers east of Great Nicobar Island. Last time the Barren Island volcano erupted was in 1991 and it has remained inactive since then. Which of the statement given above is a correct? আমি জানো যে আন্দামান আৰু নিকোবাৰ দুটা গ্ৰুপ আছে আন্দামান গ্ৰুপত আকৌ গ্ৰেট আন্দামান আছে নৰ্থ আন্দামান মিডিল আন্দামান সাউথ আন্দামান তাৰপিছত আকৌ নিকোবাৰ লিটিল আন্দামান আছে ত' নৰ্থ মিডিল আৰু সাউথ আন্দামান মিলি পেলাই গ্ৰেট আন্দামান হয় তাৰপিছত আকৌ লিটিল আন্দামান মিলি পেলাই দ্য এণ্টায়াৰ আন্দামান গ্ৰুপ হয় তাৰপিছত আকৌ কাৰ নিকোবাৰ লিটিল নিকোবাৰ আকৌ গ্ৰেট নিকোবাৰ গ্ৰুপ আছে ত' এইখিনি হ'ল আন্দামান নিকোবাৰ এইফালে নৰ্থ চেণ্টিনেল আইলেণ্ড ছাইডত আছে এইফালে নৰ্থ ইষ্ট অফ নৰ্থ আন্দামান এইফালে থাকি যায় বেৰেন আইলেণ্ড আৰু তাতকৈ অলপমান ইষ্টত থাকি যায় নাৰকন্ডম আইলেণ্ড which is a dormant volcano. So obviously Barren Island volcano is an active volcano located in the Indian territory. So obviously this is correct.
Barren Island lies about 350 kilometers east of Great Nicobar. So it is not Nicobar, it should be Andaman. So this is not correct. Last time the Barren Island volcano erupted was in 1991. So it's an active volcano. Even recently Barren Island erupted in 2021-22 also it has erupted. So this is also not, doesn't suit. So which of the statement given above is are correct? So answer is going to be the one, that is A. Consider the following: electromagnetic radiation, geothermal energy, gravitational force, plate movements, rotation of the earth. Which of the above are responsible for bringing dynamic changes on the surface of the earth? So surface of earth surface of dynamic change की है ना, electromagnetic radiation, obviously electromagnetic radiation है, dynamic change आने, no doubt. Geothermal energy, this also brings gravitational force. Obviously this also brings a good amount of change because gravitational force বুলি ক'লে আমি গোটেইবিলাক ল'ব লাগিব, all not only the sun's gravitational force but the gravitational force of the moon, of the Jupiter, of Mars, of Saturn, every. And then plate movements, obviously then rotation of the earth, that is also going to swivel, it's going to wobble, sometimes slow, sometimes fast. Which of the above responsible for being dynamic change on the surface of the earth? So all of the above, that will be D. All these factors contribute to dynamic changes. Consider the following geological phenomena: development of a fault, movement along a fault, impact produced by volcanic eruption, and folding or off. Which of the above causes earthquake? Earthquake की है produce को पाए. Movement along a fault, yes, Mount Etna in Italy had erupted recently. Obviously, development of a fault, earthquake আহিব পাৰে, movement along a fault to earthquake আনিব পাৰে, impact produced by a volcanic eruption. So volcanic eruption, volcanic earthquake আহিয়ে যায়. Folding হলেতো volcanic folding হলেও obviously uh, earthquake হবই, obviously earthquake leads to folding or folding leads to, they are both synonymous with each other. So they are also all of the above will be there. Most probably. So yes, it's fault development activity. So explanations are here. You can just go through the explanation. A rift valley is formed mainly due to forces of tension on the earth's surface. Rift valley কি হয় যেতিয়া obviously tension হ'ব, subsidence of the earth's surface, earth's crust. Subsidence হ'লে সেইটো rift valley হ'ব পাৰে, but mostly graben বুলি কোৱা যায়, সেইটো rift valley বুলি আমি সেনেকৈ নকওঁ. Upward thrust of the earth's crust, volcanic activity হ'লে rift valley নহয়. So the answer will be the forces of tension in the earth's crust. Which of the following statements regarding earthquake is correct? So this is question of earthquake. So return earthquake, and again we'll talk about that. But earthquakes primarily occur along the plate boundaries. Along the plate boundaries, earthquakes can also occur within the plates. Earthquakes occur along the mid-oceanic regions. Select the correct answer using the code given below. Earthquake primarily occur along the plate boundary. Obviously, plate boundary to earthquake hover. Earthquake can also occur within the plates. Within the plates to earthquake hover. Earthquakes occur along the mid-oceanic regions. So obviously, volcano hai, so volcano will be associated with earthquake. So obviously, all of the three will be there. Fine. So that's all for today. I hope you had understood all the concepts and facts that we had discussed. And thank you for watching. See you in the next class.